Thank you. হয়, আজি আমাৰ এটমি প্লেটফৰ্মত উপস্থিত থকা সমূহ লিডাৰৰে ধন্যবাদ জনাইছো কাৰণ আমাৰ আজি ৰঙালী বিহুৰ প্ৰথম দিন আৰু লগতে সকলোকে বিহুৰ শুভেচ্ছা জনালো আৰু আমাৰ যিহেতু সকলোৰে কিছুমান প্ৰগ্ৰেম থাকে সেয়েহে আমাৰ কিছুমান নিজৰ মানে বিহু হওক বা নিজৰ পূজা হওক মানুহ কিছুমান একেলগে থাকিব নোৱাৰে গতিকে সেই উপলক্ষে আমি একেলগতে আটাইকেইটা গ্ৰুপে মিলি মিটিংখন ৰাখো গতিকে আজিও ঠিক আমাৰ আটাইৰে গুৰুকেশন দত্ত মামে ঠিক এনেদৰে মিটিংখন ৰাখিছে আৰু সকলোৰে উপস্থিতি প্ৰথমৰ পৰা শেষলৈকে মই কামনা কৰিলো আৰু লগতে মিটিংখন আৰম্ভ কৰিবলৈ ওলাইছো তাৰ আগত মই মোৰ পৰিচয়টো দাঙি ধৰিছো মোৰ নাম শ্ৰী মীনা নাথ মই নলবাৰীতে বিলংছ কৰো মোৰ আপলাইন হ'ল কেশন দত্ত মেম আৰু লেণ্ড ছাৰ আই লাভ এটমি ইণ্ডিয়া শিক্ষা অবিহনে সফলতা অসম্ভৱ গতিকে শিকোৱা হওক অসমীয়াৰ পানৰ আমাৰ বাপতিসাহোন ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জনালো এই বিহুৱে আপোনালোকৰ জীৱনলৈ সুখ সমৃদ্ধি আৰু আনন্দ কঢ়িয়াই আনক আৰু এই শুভক্ষণত এটমি পৰিয়ালৰ প্ৰতিজন এটমি লিডাৰকে ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জনাইছো ৰঙালী ৰঙৰ দৰে সকলোৰে মন বিলাক ৰঙীন হৈ উঠক আৰু নিজৰ লগতে পৰিয়ালৰ সুখ শান্তি অটুট থাকে যেন তাৰে কামনা কৰিলো নমস্কাৰ এটমিয়ানসকল মই শ্ৰীমতী মীনা নাথ নলবাৰীৰ পৰা আজিৰ সন্ধিয়া মিটিংখনলৈ নপুৰণি সকলো সদস্যাক আদৰণি জনাইছো সঠিক সময়ত সভাত উপস্থিত থাকিবলৈ বিনম্ৰ অনুৰোধ জনালো তলৰ লিংকটো ক্লিক কৰি মিটিঙত জইন কৰিব পাৰিব আজিৰ সভাৰ বিশেষ আকৰ্ষণ আমাৰ শীৰ্ষণ এটা শ্ৰী জেচি তাচ্চাৰ প্ৰেৰণাদায়ক মন্তব্য গুৱাহাটীৰ পৰা দিব 2 নম্বৰ আছে আমাৰ প্ৰডাক্ট টেষ্টিমনি আৰু নিজৰ অনুভৱৰ দুআষাৰমান মন্তব্য আমাৰ মাজত ভাগ বতৰা কৰিব আমাৰ মাজৰ দুজন সক্ৰিয় সদস্য আলালুদ্দিন ছাৰ আৰু মৰিগাঁৱৰ পৰা দেৱকান্ত তামুলী ছাৰ লখিমপুৰৰ পৰা অতি কম সময়ৰ ভিতৰতে কেনেদৰে নিজৰ টিম লিডাৰ সক্ৰিয় কৰিব পাৰি এই বিষয়ে ব্যাখ্যা কৰিব আমাৰ মাজৰ এজন সক্ৰিয় লিডাৰ শ্ৰী শ্ৰৱণী টিচাৰ মৰিগাঁৱৰ পৰা এটমি প্ৰডাক্টছ পেৰলিনাৰ বিষয়ে বিতংকৈ আলোচনা কৰিব আমাৰ মাজৰ সক্ৰিয় লিডাৰ শ্ৰী অংকিত শইকীয়া ছাৰে শদিয়াৰ পৰা একতাই আমাৰ শক্তি একতাই আমাৰ উন্নতি গতিকে আহক একেখন মঞ্চতো সকলো মিলি একগোট হৈ নিজৰ সপোনবোধ বাস্তৱত পৰিণত কৰো গতিকে সকলোৱে নিজৰ দায়িত্ববিলাক পালন কৰি লৈ যাব বুলি মোৰ আশা ৰাখিলো হয় আজি আমাৰ যিহেতু মিটিংখন দীঘলীয়া হ'ব মই চিনাকি পৰ্বটো আগবঢ়াই নিনিও আমাৰ চিনাকি পৰ্বটোত বহুতখিনি সময় গুচি যায় এই প্ৰথম মই আগবঢ়াবলৈ ওলাইছো আমাৰ আজি প্ৰথম আছিলে জেচি তাচ্চাৰ আমাৰ সকলো কেনেধৰণে আমি আগবাঢ়িব পাৰিছো বাকি কেনেধৰণে আমি ইয়াৰ পৰা সফল হৈছো এইখিনি সুন্দৰভাৱে আগবঢ়াই লৈ যাব জেচি তাচ্চাৰ কিন্তু তেখেত বৰ্তমান উপস্থিত থকা নাই গতিকে মই 2 নম্বৰ টপিকটো আগবঢ়াই নিবলৈ ওলাইছো আমাৰ প্ৰডাক্টৰ ওপৰত আমি কেনেধৰণে ইউজ কৰি আমি তাৰ পৰা ৰিজাল্ট পাইছো আৰু আমি এটা সুস্বাস্থ্য পাইছো সেই বিষয়ে আমাৰ আলালুদ্দিন ছাৰক মই মাইক্ৰফোনটো হেনবাৰ কৰিলো ছাৰে সেইখিনি আগবঢ়াই লৈ যাব ওয়েলকাম ছাৰ থ্যাংক ইউ মেম আজি সন্ধিয়া মিটিঙত উপস্থিত থকা সকলো নপুৰণি সদস্যলৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো আৰু তাৰ লগতে আজি মিটিংখন আমাৰ এজেণ্ট মীনানাথ মেমে ইমান ব্যস্ততাৰ মাজত থাকিও মিটিংখন আহ্বান কৰিছে গতিকে মেমলৈও বহুত বহুত ধন্যবাদ থাকিল তাৰ লগতে মোৰ পৰিচয়টো দিছো মোৰ নাম আলালুদ্দিন আহমেদ মই মৰিগাঁও ডিষ্ট্ৰিক্টৰ পৰা বিলংছ কৰোঁ মোৰ আপলাইন পৰেশতিয়া ছাৰ আৰু মনোৰঞ্জন দাস ছাৰ থ্যাংক ইউ অল লিডাৰ্ছ সকলোকে আকৌ এবাৰ নমস্কাৰ জনাই মোৰ মনৰ কথা ব্যক্ত কৰিবলৈ ওলাইছো সঁচাকৈ ৰঙালী বিহুত বহুতৰ ঘৰত পিঠা চিৰা খালো খোৱাৰ পিছত মানে পেটটোৱে বৰ অসুবিধা দি আছে গেষ্ট্ৰিকটো বাঢ়িছে চাগে পেটৰ জ্বলা পোৰাও আদি আৰম্ভ হৈছে মানে শান্তি পোৱা নাই অশান্তি ভাৱ এটা আহি গৈছে ইমানখিনি খোৱাৰ পিছত কিন্তু এটা ইমান চিন্তা কৰিবলগীয়া নাই যিহেতু আমাৰ এটমিক নিউট্ৰিচিটিকেল মিক্স আছে সেইটো খাই দিলে নিশ্চয় ঠাণ্ডা হৈ যাব আৰু মই খাই আছো আপোনালোকৰো যদি তেনে সমস্যা হৈছে নিউট্ৰিচিটিকেল মিক্সটো খাব নিশ্চয় পেটৰ সমস্যাখিনি দূৰ হ'ব কাৰণ আপোনাৰ পেটত যিকোনো সমস্যাই আছে গোটেইকেইটা সমস্যা আমাৰ নিউট্ৰিচিটিকেলে আঁতৰাই যেনেকৈ গেষ্ট্ৰিক বা এনেকুৱা আছে কোনোবাৰ গেষ্ট্ৰিক আলচাৰ হৈ গৈছে সেইখিনিও আমাৰ নিউট্ৰিচিটিকেল মিক্সে আঁতৰাই আৰু মোৰ 2জন বন্ধু আছিল 2জন বন্ধুৱে মানে পাইলছৰ সমস্যা আছিল তো মই 2জনকেই নিউট্ৰিচিটিকেল মিক্স স্পলিনা আৰু আমাৰ যিটো টুথপেষ্ট সেই 3টা প্ৰডাক্ট দিলোঁ 3টা প্ৰডাক্ট ব্যৱহাৰ কৰি তেওঁলোক 2জনেই বৰ্তমান সম্পূৰ্ণ সুস্থ বুলি ক'ব পাৰি আগৰ যিটো যন্ত্ৰণা আছিল কষ্টদায়ক আছিল এইটো বেমাৰ যাৰ হৈছে সিয়ে গম পায় কিমান মানে বেদনাদায়ক কিমান কষ্টকৰ সেই কষ্টৰ পৰা তেওঁলোকে হাত সাৰিব পাৰিছে আৰু এতিয়া সম্পূৰ্ণ সুস্থৰূপে তেওঁলোকে কাম কৰি আছে য'তে ইচ্ছা তাতেই যাব পাৰে যিকোনো কামেই কৰিব পাৰে আগতে মানে তেওঁলোক ঘৰৰ পৰা ওলাবলৈ ভয় কৰিছিল মানে লাজ সংকোচ
কষ্ট গোটেইখিনি লৈ মানে বাহিৰলৈ যাবলৈ ইচ্ছা নাছিল, কিন্তু এতিয়া বজাৰ সমাৰ কৰি আছে, খেতি বাতিৰ কাম কৰি আছে, সাধাৰণ জীৱন যাপন কৰি আছে আৰু কোনো অসুবিধা নাই। এনেকৈ যদি কাৰোবাৰ গেছৰ সমস্যা আছে, একদম গেষ্ট্ৰিক আলচাৰ হৈ গৈছে, তেওঁলোকেও এইটো ব্যৱহাৰ কৰিব পাৰে। আৰু যদি কাৰোবাৰ যিটো মানে আমাৰ মেলিনা বুলি কয়, মেলিনা বেমাৰীও এই প্ৰডাক্টটো ল'লে তেওঁলোকেও সম্পূৰ্ণৰূপে আৰোগ্য লাভ কৰে। পেটৰ সমস্যাৰ কাৰণে কিছুমানৰ গাঁঠিৰ বিষ আছে, সেই গাঁঠিৰ বিষৰো এই নিউচিটিকেল মিক্সে কাম কৰে। কাৰণ আপোনাৰ পেটটো খোলেচা হ'লে, পেটৰ কোনো সমস্যা নাথাকিলে তাৰ লগতে বহুতকেইটা বেমাৰো আঁতৰি যায়। কিডনীৰ কাৰণেও এই প্ৰডাক্টটো 100% কাম কৰে। আপোনালোকৰ কিডনীৰ সমস্যা থাকিলে বা পেচাবৰ কোনো জ্বলা পোৰা তেনেকুৱা যদি কোনো ভাৱ থাকে, তেনেহ'লে নিউচিটিকেল মিক্সটো আপোনালোকে ল'ব পাৰে। আৰু এই প্ৰডাক্টটো সম্পূৰ্ণ 100% ফলমুখী। আৰু এটা সুখবৰ আছে, এই প্ৰডাক্টটো লোৱাৰ পিছত আপোনালোকে 25% ব্যৱহাৰ কৰাৰ পিছতো যদি ইয়াৰ ফলাফল নাপায়, তেনেহ'লে বাকী থকা প্ৰডাক্টখিনি আপোনালোকে কোম্পানীলৈ ঘূৰাই দিব পাৰে। ঘূৰাই দিয়াৰ পিছত আপোনালোকক প্ৰডাক্টৰ যিখিনি মূল্য আছে, সম্পূৰ্ণ মূল্য আপোনালোকক ঘূৰাই দিব। সেইকাৰণে মই কৈছোঁ আপোনালোকক এইটো প্ৰডাক্ট ব্যৱহাৰ কৰক। আৰু এটা বস্তু হ'ল, আমি বজাৰৰ পৰা বহুত ধৰণৰ ৰংচঙীয়া শাক পাচলি, একদম তাজা টাটকা শাক পাচলি, ফল মূল আদি কিনি লৈ আহোঁ। সেইখিনি আনি যদি আমি চিধা চিধি বনাই দিওঁ বা ফলখিনি আনি কাটি খাই দিওঁ, তেনেহ'লে আমাৰ পেটৰ বহুতখিনি সমস্যা দিয়ে। কাৰণ আজিকালি চব কেমিকেল দিয়া। শাক পাচলিত এনেকুৱা মানে বিষাক্ত বস্তু দিয়ে, খেতিৰ পৰা উঠোৱাৰ আগত সেই বস্তুখিনি স্প্ৰে কৰি দিয়ে। স্প্ৰে কৰি দি সেই শাক পাচলিখিনি উঠাই বজাৰলৈ আনে। একদম চকচকীয়া মানে দেখা যায়, দেখিলেই মানে কিনিবলৈ মন যায়, যে কিনি লৈ যাওঁ, ঘৰত নি খাম, ভাল লাগিব। কিন্তু সেইখিনি আনি খোৱাৰ লগে লগে পেটৰ সমস্যা দেখা দিয়ে। ইয়াৰ পৰা হাত সাৰিব হ'লে আমাৰ এটমিক আছে, এটমিক ডিছৱাছ লিকুইড, মানে বাচন ধোৱাৰ যিটো লিকুইড চাবোন, সেইটো আমি ব্যৱহাৰ কৰিব পাৰোঁ। 1 লিটাৰ পানীত 2 টোপালমান লিকুইডটো দি, ডিছৱাশ্বিংটো দি, যিখিনি আমি শাক পাচলি আনিলোঁ, সেই শাক পাচলিখিনি ধুই লৈ যদি আমি বনাই খাওঁ, তেনেহ'লে পেটৰ কোনো সমস্যা নহয়। আৰু ফল মূলখিনিও আমি সেইখিনি পানীত ধুই ল'ব লাগে। আজিকালি বেছিভাগ মানে আমাৰ লোকেল মাছ বা লোকেল মুৰ্গী পটকৈ পোৱা নাযায়। আমি বেছিভাগ ব্ৰইলাৰেই আনিব লাগে বা চালানী মাছ এইবিলাক আনিব লাগে। সেইবিলাকতো মানে কেমিকেল দিয়া থাকে। আজিকালিতো জানেই, চব বস্তুতেই মানে কেমিকেল নহ'লে নচলে। সেইখিনিও আমি বজাৰৰ পৰা আনি সেই লিকুইডত ধুই ভালকৈ ধুই লৈ খাব লাগে। তেতিয়াহে আমাৰ পেটৰ কোনো সমস্যা নহয়। আৰু শাক পাচলিৰ যিটো মানে সুখাত, যিটো মানে টেষ্টি, তাৰে ধুই ল'লে, লিকুইডটোৰে ধুই ল'লে সেই সুখাতখিনি বা টেষ্টিখিনি আমি পাম। কাৰণ আজিকালি ফৰ্মালিন সকলো বস্তুতেই মানুহে ব্যৱহাৰ কৰে। ফৰ্মালিন ব্যৱহাৰ নকৰিলে বস্তুখিনি তাজা হৈ নাথাকে। সেই ফৰ্মালিনখিনি আঁতৰাবৰ কাৰণে আমাৰ এই ডিছৱাছ লিকুইড দি ধুই ল'ব লাগিব। 1 লিটাৰ পানীত 2 টোপাল দিব। আৰু যেতিয়া বাচন বৰ্তন ধুব, 4 পৰা 5 টোপালমান দি ল'ব। কাৰণ বাচন বৰ্তন পৰিষ্কাৰ কৰি ধুলেই যে বীজাণুমুক্ত হয়, সেইটো নহয়। এনে চকচকীয়াকৈ আপোনালোকে ধুব পাৰে, কিন্তু তাত বীজাণু থাকিব পাৰে। আৰু এইটো লিকুইড দি যেতিয়া ধুব, তেতিয়া তাত কোনো বীজাণু নাথাকে। আশা কৰিছোঁ সকলোৱে লিকুইডটো ব্যৱহাৰ কৰিব, আপোনালোকৰ বাচন বৰ্তনখিনিও চাফা হ'ব, আৰু যিকোনো বস্তু আপোনালোকে বীজাণুমুক্ত কৰি খাব পাৰিব। কাৰণ বজাৰৰ বস্তু যিকোনো বস্তুৱে আনি আপোনালোকে ফ্ৰিজত থোৱাৰ আগতে ভালদৰে ধুই ল'ব। লিকুইডেৰে ভালদৰে ধুই লৈ তাৰপিছত ফ্ৰিজত সোমাই থ'ব। আৰু নহ'লে আপোনাৰ ফ্ৰিজো মানে বীজাণুৱে পাই যাব। এই দুটা প্ৰডাক্টৰ ওপৰত মই আপোনালোকক এইখিনি জনালোঁ। যিখিনি টেষ্টনি আছে, সামৰণি মাৰি মোৰ মাইক্ৰফোনটো আজিৰ মিটিঙৰ ফাৰ্ষ্ট মীনানাথ মেমলৈ ধন্যবাদ কৰিলোঁ। वेलकम मैम। थैंक यू सर। सर वेलकम। आनंद जोशी जी, आपका बहुत बहुत स्वागत है हमारे टीम के मीटिंग में, और आपका बहुत बहुत धन्यवाद करते हुए मैं आपका स्वागत करती हूँ। और आज जो हमारा मीटिंग है, रंगाली बिहू के अवसर के इस अवसर पे हमने ये मीटिंग रखा है, और हमारे सभी लीडर्स के बीच हम लोग टेस्टिमनी रख रहे हैं। प्लस जेसी टच सर का और आपका दोनों की तरफ से हमारे टीम लीडर्स को एक मोटिवेशन स्पीच हम देने की पूरी कोशिश कर, शक्तिशाली बने और सक्षम बने, सभी लोग सफल हो, यही हमारी कोशिश है। और आपके तरफ से आपका जो प्लान है हमारे टीम लीडर्स के साथ शेयर करें, इसका मैं रिक्वेस्ट करती हूँ आपको। इतना हो सके आपके तरफ से हमें गाइडेंस और मार्गदर्शन मिलेगा, यही आशा करते हुए मैं आपका स्वागत करती हूँ और बहुत बहुत धन्यवाद। माइक हैंड
करती है सर, प्लीज वेलकम। Yeah, thank you, Datta ma'am, for inviting me for थैंक the यू। today Google Meet. So wish you happy Bihu, जो मुझे थैंक यू पता सर। चला कि आज फेस्टिवल है। तो सभी यहाँ पे जितने भी अपने नॉर्थ ईस्ट वाले हैं, उन सभी को हैप्पी बिहू की बधाई देता हूँ। और मैं आशा करता हूँ कि नया साल आप लोगों के लिए बहुत अच्छा रहे और उमंग भरा रहे पूरा। तो दोस्तों, वंस अगेन आपका वेलकम करता हूँ आज। तो मैं आपको ज़्यादा नहीं समय लूँगा आज, क्योंकि 2-3 चीज़ें हैं जो बताना चाहता हूँ। जैसे कि हम लोग अभी मलेशिया का टूर करके आए थे हम लोग। एटॉमी इंडिया ने हमें सेरोन रोड मास्टर बनने के बाद जो टूर लोगों के लिए जो ट्रिप होता है 3 डेज़ 4 नाइट्स के लिए, तो हम वो अटेंड किए हैं। इंडिया से लगभग 30 मेंबर्स हम लोग क्वालिफाई हुए, फैमिली मेंबर्स के साथ सब लोग गए वहाँ पे। पूरा एन्जॉय किए दोस्तों हम लोगों ने। तो मलेशिया में जो ट्यून टावर है और सबसे बड़ा टावर है वहाँ पे एक। तो कहने का मतलब है कि हम जब एक इंडिया से कहीं और कंट्री जाते हैं, तो उधर हम जब देखते हैं, इन्वॉल्व होते हैं, क्या हो रहा है, तो मैं बताना चाहूँगा आपको कि मलेशिया का पॉपुलेशन हार्डली 3.5 करोड़ लोग हैं, ओनली 3.5 करोड़। और आज मलेशिया में कंपनी चालू होके लगभग 10 साल हो चुका है। और इस 10 साल के टाइम में आप इमेजिन करके देखिए कि कितना एजुकेशन सेंटर होगा वहाँ पे। दोस्तों, मलेशिया एक छोटा सा कंट्री में लगभग 500 प्लस एजुकेशन सेंटर है और वहाँ का पॉपुलेशन 3.5-4 करोड़ का है। और वहाँ पे सभी को पता है एटॉमी क्या है। जैसे हम लोग, हमारे जो गाइड था, हमें जो पिकअप करने के लिए आया था एयरपोर्ट पे, उसको पहले तो नहीं पता था कि हम लोग है क्या। वो सब ऐसे ही कोई कंपनी होगी, ब्रांड होगा, समझ के वो चल रहा था। जैसे जैसे वो हमारे साथ 2 दिन 3 दिन साथ में था, तो हम लोग एटॉमी के बारे में डिस्कस कर रहे हैं, एटॉमी के बारे में बता रहे हैं। तो हम लोगों ने उसको, हमने पेस्ट और ब्रश उनको गिफ्ट दिया। तो वो पेस्ट ब्रश जैसे वो लेके गया घर पे, तो उसकी डॉटर बोली, डैडी वी आर यूजिंग दिस प्रोडक्ट ओनली। पिछले 2 साल से वो लोग एटॉमी का प्रोडक्ट यूज कर रहे हैं, उसको पता ही नहीं है। वो घर पे पेस्ट जाके देखा तो बोला, अरे यही पेस्ट है। हम लोग छोटा पेस्ट दिया था उसको, उनके घर में बड़ा पेस्ट था 200 ग्राम का। तो वो फिर नेक्स्ट डे जब दूसरे दिन आया हमारे पास, तो उसने बोला कि मेरे दांतों का जो स्माइल है ओनली ड्यू टू एटॉमी का पेस्ट की वजह से। एटॉमी का पेस्ट वो रेगुलर यूज कर रहा है। तब उसको मालूम पड़ा व्हाट इज एटॉमी। उसकी ऑलरेडी उसका वाइफ, उसका फैमिली ऑलरेडी इन्वॉल्व है एटॉमी में। और जब हम लोग होटल में गए थे, होटल में भी एक रिसेप्शन से मैं अप्रोच किया था, बात किया था, तो बोला आई एम ऑलरेडी ए एटोमियन, मैं ऑलरेडी डिस्ट्रीब्यूटर हूँ। तो आप सोचिए, एक गाइड मैन जो कि इंडिया से कोई भी कहीं कंट्री से आते हैं, वो पूरा मलेशिया उनको टूर कराता है। वन गाइड फैमिली इज ऑलरेडी ए एटोमियन, वो एटोमी का प्रोडक्ट यूज कर रहे हैं। और एक होटल में हम जब रिसेप्शन से मिले थे, वो रिसेप्शन भी एटोमी का प्रोडक्ट यूज कर रहा है और डिस्ट्रीब्यूटर है। तो आप सोचिए, एक ड्राइवर, एक गाइड और एक रिसेप्शन, यानी ये लोग कौन है? आम आदमी है, नॉर्मल पीपल्स लाइक यू एंड मी, जो नॉर्मल कैटेगरी हम लोग काम करते हैं, डेली वेजेस पे हम लोग काम करते हैं। तो सोचिए कि एटोमी किस लेवल तक पहुंचा हुआ है। यानी हर एक लेवल के लोगों को पता है कि एटोमी है क्या। आज हम लोग, आज मीटिंग में लगभग कितने लोग हैं हम लोग? ऑलमोस्ट मैं देख पा रहा हूँ 42 मेंबर्स हम लोग हैं, 40-45 मेंबर्स। अगर हम 40-45 मेंबर्स डेली 3 से 5 लोग, डेली 3 से 5 लोगों को हम कन्विंस करें प्रोडक्ट के बारे में, एटॉमी के बारे में, एटॉमी का फ्यूचर के बारे में, एटॉमी का आने वाला भविष्य कैसा रहेगा बताने के लिए। क्योंकि एटॉमी का जो स्लोगन है, एब्सोल्यूट क्वालिटी एब्सोल्यूट प्राइस, लोगों को सबको पता है। एटॉमी का प्रोडक्ट एक बार मालूम होना चाहिए। जैसे एक बार मालूम पड़ जाएगा ना, तो ऑटोमेटिकली वो लोग इस प्रोडक्ट को लाइक करना शुरू कर देंगे, क्योंकि प्रोडक्ट खुद ब खुद काम करता है। जैसे आप सभी को पता है कि मैं एक छोटा सा गाना गा के बताऊंगा, तो आप लोग समझ जाएंगे कि मैं कौन सा ब्रांड के बारे में बता रहा हूँ। तंदुरुस्ती की रक्षा करता है, जैसे मैं बोलूंगा तो आपका माइंड क्या बोलेगा कि एक प्रोडक्ट का नाम आपका माइंड में क्लिक हो जाता है, वो है लाइफ बॉय, है ना। तो ऐसे ही कि हर एक मार्केट में आप जाके किसी को बोलेंगे ना पेस्ट, तो चाहे वो कोलगेट हो, पेप्सीडेंट हो, कोलगेट हो, पतंजलि हो, कोई भी पेस्ट हो, उसका माइंड में एक ही रहेगा, कोलगेट। क्योंकि उसको सुबह से लेके शाम तक टीवी में जब बैठता है, वो देखता है, तो उसको कम से कम 10 से 20 बार कोलगेट का ही ऐड आता है। वो पेस्ट नहीं बोलेगा, वो कोलगेट देने के लिए बोलेगा। तो एक ब्रांड इमेज बनने के लिए किसी को सालों लग जाता है। जैसे आप, अमेजोन है, हमारा जो कंपटीशन है अमेजोन फ्लिपकार्ट से है। तो आप सोचिए कि आज अमेजोन रातों रात तो बड़ा नहीं हुआ होगा,
वो कहाँ से बना? एक छोटे से गैराज में अमेज़न का फाउंडेशन शुरू हुआ। वो सेकंड हैंड बुक्स खरीदता था, थर्ड हैंड बुक खरीद के वो मार्केटिंग करता था। आज वर्ल्ड में अमेज़न ऐसा कोई प्रोडक्ट नहीं है जो बेचता नहीं होगा। इवन दो वो सुई से लेके गोबर तक बेचता है। इवन दो गोबर भी बेचना एक प्रोडक्ट है। तो आज अमेज़न बोले तो सब कुछ, लेकिन आने वाला समय ऐसा होगा, डायरेक्ट सेलिंग का अभी दौर चालू हुआ है इंडिया में। आईडीएस से, जैसे हमारे चिराग पासवान जी हैं, जो कि हेड है इसके, अभी इंडिया में प्रमोट कर रहे हैं। आपने देखा कि दिल्ली की जो सीएम है रेखा गुप्ता जी, उन्होंने वुमेन्स डे के दिन डायरेक्ट सेलिंग के बारे में बहुत अच्छा बोला। स्मृति ईरानी ने बहुत कुछ बोला। तो कहने का मतलब है कि जितने भी बड़े बड़े नेता हैं, सेलिब्रिटीज, लोगों को पता चल रहा है कि डायरेक्ट सेलिंग का एक दौर आएगा। आने वाला समय सबको लगेगा कि ये एटोमी नंबर 1 बनेगा। हो सकता है आज लोगों को नहीं मालूम इंडिया में एटोमी है क्या, टॉप 10 में भी नहीं होगा, उनको पता भी नहीं होगा, किसी को पता है किसी को नहीं पता है। लेकिन एक दौर आएगा, सब लोग आपसे डायरेक्ट कनेक्ट होंगे। मैं एग्जांपल लेना चाहता हूँ। मैं मलेशिया से जैसे आया, पिछले 3 दिन से एक बंदा हमें कंटिन्यू फॉलो कर रहा है। वो कॉल कर रहा है, मिल रहा है, बातचीत हो रही है, सब कुछ है। तो हमने उसको बोला भाई क्या चाहिए? बोला आई वांट टू नो एवरीथिंग अबाउट द एटोमी। तो मैंने उनसे बात किया, कहाँ पे रहते हो? तो मेरे घर से वो 300 किलोमीटर दूर रहता है। तो मैं, रेड्डी जी और हमारे एक फ्रेंड है जगदीश, हम तीनों एक कार में चले गए और वहाँ जाके उस बंदे से मिले। कैन इमेजिन, वो एक डायरेक्ट सेलिंग में खुद है और बहुत बड़े लेवल पे है, और उसका एवरेज इनकम अभी 6 से 7 लाख रुपए है। 6 से 7 लाख रुपए उसका इनकम होने के बावजूद ही वांट टू चेंज द कंपनी, ही वांट टू चेंज द कंपनी एंड जॉइन द एटॉमी। मैं उस कंपनी का नाम नहीं लूंगा क्योंकि अनएथिकल होता है हम किसी कंपनी के बारे में बताना। लेकिन वो 5 से 6 लाख रुपए, 7 लाख रुपए अर्न करने के बावजूद ही वांट टू क्विट दैट कंपनी। उस बंदे ने वो कंपनी को छोड़ के एटॉमी सेलेक्ट किया उसने। और एटॉमी, हमारे पास बहुत से लीडर है, उन सबको छोड़ के वो हमारे पास क्यों आया? वही ही ज्वाइन जोश टीम, क्योंकि उन्होंने देखा कि मार्केट में सबसे बड़ा टीम जो है जोश टीम का है, सपोर्टिव है। हम वी आर ऑलवेज सपोर्टिव टू ईच एंड एवरीवन। जेसी टाइट जी हैं आपके नॉर्थ ईस्ट में, ही नो मी वेरी वेल। और अभी दत्ता जी मैडम, मुझे भी 1-2 दिन से वो मुझे अच्छा जानने लगे हैं। तो धीरे धीरे हम लोग एक दूसरे से कनेक्ट है। दोस्तों, बिजनेस इज ए पार्ट ऑफ लाइफ। हम हमारी जिंदगी में बिजनेस करते करते जिंदगी अच्छा जीना है। हम जब सेरोन का जो ट्रिप लेके आए, तो हम लोग 3-4 दिन हम पूरा फैमिली वगैरह सब भूल के सिर्फ एंजॉय कर रहे थे। वी आर एंजॉइंग द टाइम फ्रीडम, टाइम फ्रीडम वी आर एंजॉइंग। तो हम लोग जो बोलते हैं डायरेक्ट सेलिंग में हमें टाइम फ्रीडम चाहिए, फाइनेंशियल फ्रीडम चाहिए, है ना? तो टाइम फ्रीडम हम लोग वहाँ पे एंजॉय कर रहे थे। पूरा फैमिली इधर, हम लोग उधर, सब एंजॉय, इधर घूमना उधर घूमना, शॉपिंग करना। यानी आपको ऐसा महसूस होगा कि हम लोग रियल में टाइम एंजॉय कर रहे हैं। टाइम एंजॉय के साथ साथ हम लोग एजुकेशन सेंटर पे गए। हम एक अपना एटोमी मलेशिया ऑफिस हेडक्वार्टर पे हम लोग गए, वहाँ पे हम लोग कुछ प्रोडक्ट भी लिए। तो ऐसा लगता था कि यार लाइफ बहुत अच्छा है। तो मैं चाहता हूँ आप लोग भी अपना एक एक छोटा छोटा रैंक, जैसे कि अभी कंपनी ने आज से हमारा साइकिल चालू हो गया है, 8:30 बजे के बाद में हमारा 16 तारीख डेट चेंज हो जाएगा। तो 16 अप्रैल से लेके 15 अप्रैल तक हमारे पास 4 साइकिल है। और इस 4 साइकिल में आप लोग अपना अपने टीम का सपोर्ट करके सिमी सेल्स मास्टर, डायमंड मास्टर एंड एनी अबाउ प्लान कीजिए। कंपनी आपको 3 डेज 4 नाइट्स का टूर इंडिया में लेके जा रही है। जिस तरह हम लोग मलेशिया में एंजॉय किए थे, उसी तरह आप यहाँ पे इंडिया में हम लोग एंजॉय कर सकते हैं। अगर हम लोग सेरोन रोज मास्टर होते हैं, वी विल गेट द 2 बेनिफिट्स। इंडिया का भी बेनिफिट मिलेगा और अब्रॉड का भी मिलेगा। तो एक साथ 2 जैकपॉट में हमें मिलेगा। और अभी हमारा जो नया स्ट्रैटेजी है, जो मैं आपको शेयर करना चाहूँगा, आप अपना लेफ्ट और राइट का जो टीम बनाते हैं, इतना स्ट्रांग बनाइए कि आपको फ्यूचर में रैंक ईजी निकले। क्योंकि बहुत से लोगों को पता नहीं कि हमें रैंक कैसे निकलेंगे, कैसा मेंटेन होगा, कैसे आगे ग्रो होगा। क्योंकि क्या होता है, जब हम लोग ट्री प्लेस करते हैं, हमारा जो टीम प्लेसमेंट होता है वो प्रॉपर तरीके से हमें करना पड़ता है। जैसे मान के चलो, जो अभी हो गया सो हो गया। अगर आज से हम नया स्ट्रक्चर बनाते हैं, जो अभी आपका जो नया ज्वाइनिंग आने वाला है या आप नया ज्वाइनिंग करने वाले हो, तो आप अपना लेफ्ट और राइट में 2 जगह डालोगे ना। तो उन लोगों का एक स्ट्रक्चर बनाइए, उनको बोलिए आप अपना लेफ्ट और राइट का 2 लोग बनाइए, और उनको भी उनका 2-2 बनाइए। यानी 1 2 4, यानी 7 पैड होता है, 4 2 1, टोटल 7 आईडी होता है दोस्तों। और 7 आईडी के नीचे फिर उनका एक एक का ट्री चलता रहेगा।
तो ये 7 लेवल वाले आपको हमेशा हेल्प करेंगे आपका रैंक अचीव करने के लिए। 1, 2 एंड 4, ये जो 4 मेंबर्स है वो 4 मेंबर्स आपको सक्सेस करेंगे, लेफ्ट का 2, राइट का 2। क्योंकि हमारा सिस्टम इतना इजी बना हुआ है, वर्ल्ड का इजी प्लान है, सिर्फ इसको अच्छी तरह हमें समझना है। अगर हम एक बार समझ जाए तो यहाँ पे रैंक लेना कोई बड़ी बात नहीं है। वेरी सिंपल, वी कैन टेक ऑल रैंक्स। सिंपल ये है कि हमारा इमीडिएट 2 और हमारा इमीडिएट राइट का 2, ये 4 लोगों पे हमें फोकस करना है और उनके नीचे ही ज़्यादा से ज़्यादा रैंक निकालना है। तो आप जब देखोगे 1, 2, 4, 8, 16, 32, जैसे हम 32 का जो स्ट्रक्चर बनाते हैं ना दोस्तों, उस 32 के अंदर हमें लेफ्ट में राइट में 18 मेंबर्स सिमी सेल्स मास्टर बनाने हैं और राइट में 18 मेंबर्स सिमी सेल्स मास्टर बनाने हैं। तो ये 18 सिमी सेल्स मास्टर जब बनते हैं तो इनके ऊपर जो लोग हैं वो ऑटोमेटिक सेल्स मास्टर बनते हैं। 2 लोग सेल्स मास्टर बनेंगे इधर, 2 सेल्स मास्टर इधर, तो 4 सेल्स मास्टर एक साइकिल में निकलता है और उसी 4 साइकिल के ऊपर एक बंदा जो होता है वो डायमंड के लिए क्वालिफाई हो जाएगा। सो स्ट्रेट फॉरवर्ड, आप जब 18 सेमी सेल्स मास्टर बनते हैं, 18 सेमी सेल्स मास्टर डाउनलाइन में बनते हैं तो इजीली एक डायमंड बन सकता है। अगर दोनों तरफ डायमंड बनते हैं 2-2 तो इजीली आपको सेरोन भी बन जाएंगे। मैं आपको स्क्रीन शेयर भी करना चाहूँगा, अगर अगर पॉसिबल है तो मैं आपको स्क्रीन शेयर भी कर रहा हूँ। मैं अपना पीडीएफ खोल देता हूँ। ये पहला आईडी है जो अब हम लोग लगाते हैं, फर्स्ट आईडी। तो इसके लेफ्ट में एक हो गया, राइट में एक हो गया, जो ऑरेंज कलर में है डायमंड बनता है और उसके इमीडिएट भी एक डायमंड। तो आप देखिए नीचे जो मैं डाल रहा हूँ सबसे नीचे सेमी सेमी सेमी, यानी टोटल हमारा सेमी सेल्स मास्टर बनेगा। अब देखिए 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 12, 13, 14, 15, 16, 17, 18 मेंबर्स बनता है। तो मैं आपको फाइल भी शेयर करूंगा। तो सेमी सेल्स मास्टर जो बनेगा 18 मेंबर्स बनते हैं, तो उनका एवरेज जो इनकम बनता है 25,000 बनता है। तो क्योंकि उसका 4 मैचिंग बनेगा, उसके अंदर 4 से 5 मैचिंग प्लस 12,000 रुपये, तो मोटा मोटा 25,000 रुपये बनेगा। और 25,000 इंटू 18 मतलब टोटल जो डिस्ट्रीब्यूट होगा 4.5 लाख रुपए डिस्ट्रीब्यूट होगा। ओके, तो ये देखिए स्ट्रक्चर यहाँ पे बना हुआ है। वैसे ही जैसे सेमी सेल्स मास्टर जो बनेंगे उनके ऊपर जो लोग बनते हैं सेल्स मास्टर, तो सेल्स मास्टर बनेंगे टोटल 12 लोग और उनका जो एवरेज इनकम होगा 60,000 बनेगा। और उन लोगों का जो टोटल डिस्ट्रीब्यूशन जो मंथ में होगा मोटा मोटा जो होगा 14.4 यानी 15 लाख रुपए डिस्ट्रीब्यूट होता है। और उनके इमीडिएट में आप देखोगे डायमंड, 2 डायमंड लेफ्ट में बनेंगे, 2 डायमंड राइट में बनेंगे, तो टोटल 4 डायमंड बनेंगे। और 4 डायमंड का जो एवरेज इनकम होगा मोटा मोटा 10 लाख रुपए। ओके, और जो सबसे ऊपर आईडी जो लगी है सेरन रोज मास्टर का है, और सेरन रोज मास्टर का जो एवरेज इनकम बनेगा लगभग 5 से 6 लाख रुपए। तो आप सोचिए ये जो स्टीज जो बन रहा है, जो ये स्ट्रक्चर बना है, इस स्ट्रक्चर पे हम लोग काम करते हैं लॉन्ग टर्म के लिए, तो आप इजीली 8 सेरन रोज मास्टर चले जाते हैं। और जो मैं बता रहा था ना, जो बंदा हमें जो बुलाया है उसको हमने यही स्ट्रक्चर बताया, क्योंकि ही इज कैपेबल, ही इज सेलिंग द प्रोडक्ट ऑफ मोर देन 2 लाख रुपीज वर्थ प्रोडक्ट को बेच रहा है। जब वो 2 लाख रुपए का प्रोडक्ट बेच सकता है तो उसको हमने ये स्ट्रक्चर बताया, तो उसने हमें एक ही क्वेश्चन किया, क्या ये मेरा इनकम फिक्स रहेगा? यस, दिस इनकम विल बी फिक्स एंड मोर इफ यू ऑटो एसआरएम, ऑटोमेटिक सेरोन होते रहेगा। आपका एवरेज इनकम, जैसे हमारा प्रमिला जी है, प्रवीणा भावने जो स्टार मास्टर है, वो रेगुलर एसआरएम बनते हैं, तो उनका एसआरएम का जो इनकम है ना, एवरेज ऑन एन एवरेज 8 से 10 लाख रुपए है दोस्तों। जब 10 लाख रुपए वो अर्न कर चुके हैं तो सोचिए हर कोई यहाँ पे एसआरएम बन सकता है। वंस एसआरएम मतलब आपका जो एवरेज इनकम है 5 to 10 lakhs। तो ये पीडीएफ भी मैं आपको शेयर करूंगा, आपको तो ये सबको मिल जाएगा। तो इसको एक एक बारीकी से देखिएगा। आप अपना लेफ्ट में राइट में 2-2 डायमंड और उनका स्ट्रक्चर बना के हमें काम करना है। वेरी सिंपल है। आप अपना टोटल टीम कितना हो गया, ये हो गया आपका, आप देखिए यहाँ पे टोटल मेंबर्स 18 सेमी सेल्स मास्टर, ओके 12 लोग यानी कितना हो गया 30 लोग, 34 36, मैंने क्या बोला 1 2 4 8 16 32, यानी 32 लेवल तक हमें अच्छे से स्ट्रक्चर बनाना है। 32 लेवल्स का अगर हम स्ट्रक्चर अच्छी तरह से बना लेते हैं तो नीचे का जो 18 लोग हैं वो रेगुलर बेस पे रैंक निकलते हैं सीमी वाला। तो आप स्ट्रेट फॉरवर्ड
सेरॉन बन जाएंगे। सो वेरी सिंपल है दोस्तों, इसको समझना एक दिन में आसान नहीं है, लेकिन आप जब इसको अपने पेपर पे, बुक पे इसको ड्रॉ करोगे और कैलकुलेट करोगे, इजीली आप बन सकते हो। सो बीगू है, नया साल है आप लोगों के लिए, तो मैं चाहता हूँ ये नए साल में आप अपने टीम में ज़्यादा से ज़्यादा सेल्स मास्टर, डायमंड मास्टर बनवाइए। वेरी इजी है हमें सक्सेस होने के लिए। ये वेरी सिंपल है, क्योंकि हमने कैलकुलेट किया कि एक एसआरएम बनता है तो उसका जो मोटा मोटा जो पीवी बनता है, लगभग 8 करोड़ का पीवी बनता है, लेफ्ट और राइट का मिलाकर 4 करोड़ का पीवी। तो इजी वे में हम लोग कैलकुलेट करके हम लोग डायमंड एसआरएम बन सकते हैं। तो उसके लिए आप क्लियर माइंड से 32 लोगों पे फोकस कीजिए। 32 लोगों के ऊपर आप अपना पूरा टाइम, एनर्जी उनके ऊपर फोकस कीजिए। उनको सक्सेस करेंगे तो आप ऑटोमेटिक सक्सेस हो जाएंगे। तो ये फॉर्मूला जब हम लोगों ने डिस्कस किया एमडी सर से, हम लोगों ने बात किया, तो बोला बहुत अच्छा है। इसको करने के लिए आपको एक पावरफुल टूल चाहिए, क्योंकि हम लोग मार्केट में जाते हैं तो हम एक पेस्ट, ब्रश, छोटा मोटा प्रोडक्ट पीवी के बारे में बात करते हैं। नहीं, आप किसी के पास जाओ तो कम से कम 50,000 रुपए का, यानी 3 लाख पीवी से कम बात मत कीजिए, क्योंकि आप अपना जो एनर्जी वेस्ट करते हो, चाहे एक प्रोडक्ट सेल करो या 2 प्रोडक्ट सेल करो या 3 लाख पीवी का प्रोडक्ट सेल करो, एनर्जी सेम। आप सोचते हो कि सामने वाला पैसा देगा कि नहीं देगा, उसके पास पैसा है या नहीं है, हम लोग सोचते हैं। डोंट थिंक ओवर। आप ये बताइए कि कोई बिजनेस करना है, अगर उस बिजनेस में आपको महीने का 5 लाख 10 लाख रुपए आ सकता है, तो उस बिजनेस करने के लिए क्या वो 50,000 रुपये इन्वेस्ट नहीं कर सकता है? 50,000 इन्वेस्ट भी नहीं करना, उसको प्रोडक्ट यूज करना है। हीमोहिम हो गया, एब्सोल्यूट स्किन केयर हो गया, इवनिंग केयर हो गया, जेली हो गया, ओमेगा हो गया, हमारे पास नंबर ऑफ प्रोडक्ट्स है। होम केयर, पर्सनल केयर, किचन केयर, हेल्थ के भी बहुत सारे प्रोडक्ट आ चुके हैं दोस्तों। मोरिंगा है दोस्तों, मोरिंगा इज क्या बोलते हैं, बिजनेस हमारा चेंज करने का अपॉर्चुनिटी है इसके अंदर, क्योंकि मोरिंगा में इतना अच्छा विटामिन, आयरन, ब्लड शुगर कंट्रोल करने का ताकत है। तो पेटेंटेड फॉर्मूले के साथ आया हुआ है। तो हमारे पास इतना सब रेंज का प्रोडक्ट है। शिलाजीत हो गया, स्पाइलुना हो गया, और हमारा मोरिंगो, ये इंडियन जीएस प्रोडक्ट है। तो ये लेवल का हम प्रोडक्ट मार्केट में बेचेंगे तो रिजल्ट ज़्यादा आएगा। अभी आज आप लोग भी कुछ हेल्थ रिजल्ट का ही आप लोग बात कर रहे थे, रिजल्ट के ऊपर हम लोग डिस्कस करने वाले हैं। तो मैं आपको एक छोटा सा रिजल्ट देता हूँ कि हमारे एक फ्रेंड थे, उनको डायलिसिस में प्रॉब्लम थी। एक बंदा था, हार्ट में प्रॉब्लम थी। तो ऐसे लोगों को हम लोगों ने हीमोहिम रिकमेंड किया, तो आज वो लोग हेल्दी हैं, उनको अच्छा लग रहा है। अभी एक 1 वीक के नीचे किसी ने ब्लड कैंसर के ऊपर किसी ने वीडियो डाला था, तो उसका क्यूर हो रहा है, रिकवर हो रहे हैं, कीमो जो कर रहे हैं उनको हेल्प हो रहा है। ये मेडिसिन नहीं है, एक फूड सप्लीमेंट है। हमारे बॉडी में जो डिसऑर्डर्स है, कुछ खाने की वजह से हो सकता है, हमारा लाइफस्टाइल चेंज होने से हो सकता है, हमारा इन्वायरमेंटल कहीं चेंज होते हैं तो होता है। तो ये सबको कंट्रोल करने के लिए हमें एक्सटर्नल फूड सप्लीमेंट लेना होता है दोस्तों। ये हमारा जितना भी प्रोडक्ट है रेंज, पूरा का पूरा फूड सप्लीमेंट्स है। फूड सप्लीमेंट आपके बॉडी को बैलेंस करता है। जैसे बैलेंस होगा, आपको कोई बीमारी नहीं रहेगी, आप हेल्दी रहेंगे और अच्छे रहेंगे। सो प्लान इज वेरी सिंपल। आपको बड़ा लक्ष्य के लिए काम करना है। आज अमेजोन मलेशिया में लॉन्च हो चुका है दोस्तों, 10 साल के अंदर हो चुका है। अभी इंडिया में सिर्फ 4 साल हुआ है हमारा, और हमारा पूरा इंडिया का जो आप टीम साइज देखोगे, इज अराउंड 1.5 लाख के बीच में ही हमारा टीम है। और इंडिया का जो पॉपुलेशन है, मोर देन 50 करोड़ है। आप सोचोगे जोशी साहब 50 करोड़ कैसे बोल रहे हैं? क्योंकि हर फैमिली में 2 या 3 लोग रहेंगे, तो हम लोग उस हिसाब से बात करेंगे तो इंडिया का जो पॉपुलेशन है ओनली 50 करोड़ है। क्योंकि एक एक फैमिली में 2-2 3-3 लोग रहेंगे, प्रोडक्ट यूज करने वाले रहेंगे, तो वो 1.25 करोड़ ऐसे हो जाते हैं हम लोग। तो अगर हम लोग एटलीस्ट 50 करोड़ का 1% भी ले लेते हैं, तो हमारा कितना बड़ा टीम बन सकता है, यू कैन इमेजिन। 50 लाख का टीम बन सकता है दोस्तों, 50 लाख का टीम बन सकता है। अगर 10% करेंगे तो 5 करोड़ का टीम बन सकता है। आज छोटा सा मलेशिया में 500 एजुकेशन सेंटर है, और आज इंडिया में 100 एजुकेशन सेंटर भी नहीं है। अभी अभी धीरे धीरे खुल रहा है। अभी हम लोग कल हमारा एक नया एजुकेशन सेंटर खोल रहे हैं आंध्र प्रदेश में। तो आपको ऑलरेडी मैंने ग्रुप में डाला है, आपके पास आया भी होगा, फेसबुक पे भी मैंने शेयर किया है। तो हम लोग ज़्यादा से ज़्यादा एजुकेशन सेंटर खोल रहे हैं, क्योंकि एजुकेशन सेंटर जब लीडर माइंड क्लियर होके आता है ना, ही विल सक्सेस। एटॉमी में सक्सेस होना है तो 2 ही रीजन है, आप कंपनी के ऊपर बिलीव कीजिए, ट्रस्ट कीजिए और उसके साथ चलिए।
और ज़्यादा से ज़्यादा कंज्यूमर को इन्वॉल्व कीजिए। कंज्यूमर के साथ जुड़ते जुड़ते कब लीडर जुड़ जाएंगे पता नहीं चलेगा। और जो कंज्यूमर है वो लॉयल होते हैं कंपनी के रिगार्डिंग। जैसे आपने देखा होगा 20-25 साल से कोई प्रोडक्ट यूज कर रहे हैं, आज भी यूज कर रहे हैं, यू आर लॉयल कस्टमर टू द कंपनी। लेकिन जैसे आपने देखा कि वो केमिकल है, हाइजेनिक नहीं है, या कुछ इश्यूज होता है, मिक्स आता है, डुप्लीकेट आता है, देन वी शिफ्ट टू डायरेक्ट सेलिंग। आज डायरेक्ट सेलिंग में ज्वाइन होने का एक ही रीजन है, क्योंकि हमारे पास जो क्वालिटी वाला प्रोडक्ट आता है वो 100% कंपनी मैन्युफैक्चरिंग से डायरेक्ट कंज्यूमर के पास आता है, इसके बीच में कोई भी नहीं रहता है। एक ये, और दूसरा, डायरेक्ट सेलिंग में हम प्रोडक्ट यूज करते हैं, उसका कैशबैक मिलता है, हमें रिवॉर्ड मिलता है, हमें अच्छी इनकम बनती है, टीम बनता है, पैसिव इनकम बनता है, 3 जनरेशन का सिक्योर होता है। आप देख रहे हो कि हमारे एक फ्रेंड थे अनिल मनी, जो कोविड में एक्सपायर हो चुके थे, उनका जब 50 से 60 हज़ार रुपये इनकम था, नाउ इट इज क्रॉस टू 2.5 lakhs। तो सोचिए किस तरह से उनका बिजनेस ग्रो हो रहा है, ऑटोमेटिक इनकम भी ग्रो हो रहा है। सो बिलीव कीजिए, सिस्टम अच्छा है, हम आप लोगों के साथ हैं 24/7। हम आपके लिए जो हेल्प चाहिए हम करने के लिए तैयार हैं। हम चाहते हैं कि आप लोग सक्सेस हो, आपका सक्सेस आपका परिवार देखे, आपका फैमिली देखे, आपको फ्रेंड्स देखे, आपके रिलेटिव देखे, पूरी दुनिया आपका सक्सेस देखे। सो वंस अगेन विश यू हैप्पी बिहू। ओवर टू यू मैम, दत्ता मैम। कैसा दत्ता मैम? सर बहुत बहुत धन्यवाद फिर से। और हमारी टीम को भविष्य में इसी तरह से आप लोगों का सपोर्ट रहे, सभी अपलाइंस का सपोर्ट रहेंगे तो हमारा टीम भी शक्तिशाली होगा और पूरी एनर्जी के साथ सभी लोग आगे बढ़ेंगे और सफल होंगे, यही मेरी प्रार्थना है। सो थैंक यू सर। और है जारी है, तो हमारा नेक्स्ट टॉपिक है प्रोडक्ट टेस्टिमोनी, और हमारी जो एक्सपीरियंस है हमारे बीच के लीडर्स हैं वो शेयर करेंगे। सो इसके लिए मैं माइक हैंड ओवर करती हूँ आज के होस्ट मीनानाथ मैम को। प्लीज वेलकम मीनानाथ मैम। थैंक यू मैम। और जोशी सर थैंक यू, आपने हमारा टीम में आकर इतना उत्साहित करा, इसलिए आपको धन्यवाद सर। হয় এতিয়া আমাৰ ইয়াৰ পিছত আছে আমাৰ ছাৰে সুন্দৰভাৱে আগবঢ়াই দিলে আমি কেনেধৰণে আগবাঢ়ি যাব পাৰো বা ইয়াৰ পৰা আমি মনিকা যাব পাৰো। ফুকন মেমক অকমান মাতিব, মই পাহৰি গৈছিলো, সৰি। সো মনিকা ফুকন মেমে যোশী ছাৰক प्रश्न এটা কৰিব বিচাৰিছে, ছাৰে হয়তো ঠিক আছে। শেষলৈকে নাথাকিব। तो হয় হয়। अमन जोशी सर, आपसे एक रिक्वेस्ट है, हमारे बीच हमारी मोनिका फुकन मैम है, तो वो आपसे मिल चुकी हैं बरपेटा शायद हमारे सेमिनार में, हमारा जो ऑफलाइन सेमिनार था वहाँ पे सवाल है, वो कुछ पूछना चाह रही थी। सो प्लीज वेलकम आनंद जोशी सर। হয় মেম, ছাৰ ব্যস্ত আছে চাগে অকমান ধৰিলে। व्यस्त होने की। आनंद जोशी सर जी। जी मैम। जी जी सर जी, हमारा मोनिका मैम है हमारे बीच, उनको आपसे कुछ पूछना था, कोई उनका शायद कोई सवाल था, वो पूछ रहे थे। तो हो सकता है हमारे लास्ट एंडिंग पार्ट तक आप रहने का शायद आपको समय नहीं होगा, तो मोनिका मैम आपसे कुछ पूछना चाह रहे थे, क्या मैं उनको बुला सकती हूँ? यस यस, बोलिए। ओके, थैंक यू सर। मोनिका मैम वेलकम। হয় মেম, থেংক ইউ মেম। सर আছে হয়। আচ্ছা, আনন্দ স্যার নমস্তে। आनंद जोशी सर नमस्ते मैम, नमस्ते नमस्ते। सर। जी 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 सर। नमस्कार नमस्कार। নমস্কাৰ ছাৰ। নমস্কাৰ। अच्छा, मैं आपको मिल चुका हूँ बोरपेटा मीटिंग में। हेलो हेलो हाँ जी सर। मैम, बोलिए बोलिए, सुन रहा हूँ मैडम, सुन रहा हूँ। अच्छा अच्छा सर, और मेरा एक सवाल था, वो जो मेरा लड़का है वो उसका मतलब आज थोड़े दिन से उसका तबीयत आज 1 साल पहले उसका तबीयत खराब हो गया था, मतलब वो गैस के वजह से उसका वो हार्ट में हार्ट में प्रॉब्लम निकला था। तो आज 1 साल से वो दिन ब दिन वो मतलब वो पतला हो जा रहा है सर। उसके लिए मेरे को क्या लेना पड़ेगा? लड़के का क्या एज क्या है अभी? उसका है 26। 26 एज है ना, तो वो क्या जिम वगैरह जाते हैं कि क्या? नहीं नहीं सर, वो बहुत ज्यादा मोटा हो गया था, उसका बाद उसका हार्ट में प्रॉब्लम निकला, उसका बाद वो दवाई लिया, मतलब डॉक्टर को दिखाया, उसका बाद ना वो 1 साल से पूरा वो पतला ही हो जा रहा है। उसका वो थोड़ा शरीर में मतलब ऐसा दुबलापन रहता है। तो मेरा एक रिक्वेस्ट है आपको, जी आप सर। एक अच्छे अच्छे डॉक्टर से पहले कंसल्ट कीजिए, ओके? जी क्योंकि जी सर, क्योंकि मैंने डॉक्टर, हाँ हाँ पहले आप नए डॉक्टर से कंसल्ट कीजिए क्या प्रॉब्लम है।
आपका जो जी रिपोर्ट है उनको दूसरे डॉक्टर को बताइए, और अच्छा आप रेगुलर में हीमोहिम यूज कीजिए और अपना जी न्यूट्रास्यूटिकल मिक्स है वो यूज कीजिए, क्योंकि न्यूट्रास्यूटिकल मिक्स से क्या है, उसका गट स्ट्रांग होगा, और जी गट स्ट्रांग होने से क्या होगा, उसका गैस नहीं बनेगा, जी सर और गैस नहीं बनेगा तो उसका हार्ट पे इफेक्ट नहीं होगा, पहली बात। और जी सर हीमोहिम जो है, अगर उसका जी कोई भी दूसरा यानी हेल्थ का में लीवर भी प्रॉब्लम हो सकता है, हार्ट का प्रॉब्लम हो सकता है, लंग्स में प्रॉब्लम हो सकता है, कुछ भी जी प्रॉब्लम सर हो सकता है, तो हीमोहिम क्या करेगा, उसको अच्छा सपोर्ट करेगा। तो आप हीमोहिम और न्यूट्रास्यूटिकल मिक्स दोनों यूज कीजिए, रेगुलर जी बेस सर पे यूज कीजिए, और साथ में मोरिंगा भी आप अभी ऐड कर सकते हो, ठीक है जी ना। तो जी सर ये तीनों का प्रोडक्ट मिक्स करके आप ले सकते हो, और अच्छा सर आप अपना डॉक्टर को चेंज कीजिए और उसको बताइए, रिपोर्ट बताइए क्या है। ओके। अच्छा सर, वो पहले 1 साल पहले जो उसका वो बीमारी आया था ना, तभी उसको 3 डॉक्टर को चेकअप कराया, एक से नहीं हुआ तो 3 को दिखाया, 3 ने बोला उसका शरीर में कोई ऐसा कुछ बीमारी नहीं है। लेकिन आज थोड़े दिन से देख रहा हूँ वो मतलब पतला ही होके जा रहा है, इसीलिए मेरे को टेंशन हो रहा है। वो तो मैंने अच्छा हुआ आप आ गए आप मीटिंग में, थैंक यू सर। तो तो इसीलिए मेरे को उसका उसका वेट कितना है एक बार चेक कीजिए, हाइट कितना है अच्छा एक बार चेक कीजिए, उसका बीएमआई देख लीजिए, जी ठीक है। सर और जी सर डॉक्टर से कोई अच्छा टाउन में जाके एक बार दिखाइएगा रिपोर्ट, तो वो जी बताएगा क्या है क्या नहीं, अच्छा क्योंकि सर मैं फिजिकली देख नहीं सकता हूँ। हाँ, हमारा जो हाँ प्रोडक्ट है वो सप्लीमेंट की जी वजह से हेल्प करेगा उसको। जी सर। तो ओके। मैं यही यही पूछना था, और मेरा मम्मी के बारे में पूछना है। उसका एज हो गया 69 हुआ अभी। उसका शुगर है, वो उसका आंख भी थोड़ा खराब हो रहा है, तो वो आंख का ऑपरेशन करने के लिए बोला था डॉक्टर ने, तो वो डर रहा है अभी। यहाँ का प्रोडक्ट लेके उसका ठीक हो सकता है सर? मैम 69 एज मतलब ऑलमोस्ट लाइफ का उनका 80% लाइफ हो चुका है, ठीक है। जी सर तो जी आपको एक माइंड क्लियर करना पड़ेगा, अगर जी 69 एज है और शुगर है तो आइज का इफेक्ट आएगा ही आएगा, तो जी आइज सर। का ऑपरेशन कराइए आप। अगर उनको अच्छा वो वो कैपेबल है तो उनको ऑपरेशन कराइए, क्योंकि जी सर दुनिया कैसी है, खूबसूरत है, वो कब मालूम जी पड़ेगा जब हमारी आंखें होती है तो ही हम लोग देख पाते हैं। अगर जी सर आप नहीं देख पाएंगे तो बहुत मुश्किल होगा। तो जी एटलीस्ट एक साथ दोनों ऑपरेशन ना करा के, एक आंख का जी पहला करा के फिर 1 साल के बाद दूसरा आंख का कराइए, लेकिन जी सर ऑपरेशन जरूर कराए। ऑपरेशन जी कराने के जी बाद भी हमारा जो मोरिंगो है वो ले सकते हो, स्पाइलुना है वो भी ले सकते हैं, कोई दिक्कत नहीं है, क्योंकि उनका शुगर है, शुगर के लिए जी मोरिंगा बहुत अच्छा काम करेगा। जी सर। अच्छा थैंक यू सर। वो ना मम्मी का एज हो गया ना, इसीलिए वो डरता है। मतलब वो बोल रहा है अभी मेरे को ऑपरेशन नहीं करना है, तो मेरे को चश्मा ला के दो, तो ऐसे ऐसे बोलता है। मैंने बोला ठीक है, मैं सर से पूछता हूँ। ऐसे भी हमारा जो मेरा ऑफलाइन है वो हमारा किशन दत्ता मैम है, उसको भी पूछ सकता था। लेकिन आज मैं बिहू के लिए घर में आया हूँ, वो मम्मी ने बोला आपको भी मिल गया, इसलिए मैं आपको ही पूछ लिया। अच्छा कोई बात नहीं सर। वो जो बरपेटा मीटिंग क्यों, में हम देखिए, लोग ऑपरेशन ऑपरेशन कराइए, नहीं जी नहीं उनका ऑपरेशन से नहीं होता है, चश्मा से जी भी काम चलता है, तो चश्मा जरूर दिलाइए उनको, जी क्योंकि ये सर उनका उनका बॉडी का क्या काम कर रहे हैं वही बता सकता है। अगर वो जी कैपेबल सर है, ऑपरेशन कर सकते हैं तो ऑपरेशन कराइए, नहीं तो जी उनको ग्लासेस दिला के भी उनको हेल्प करिए। अच्छा। और एक एक प्रश्न है सर, एक और क्वेश्चन है मेरा। मैंने वो एक हमारा डाउनलाइन को मैंने एक हिमोहिम का प्रोडक्ट दिया था। उसका लड़की का एज आपका 21 है, उन्होंने बताया था। तो उसका ना वो गले का कुछ तकलीफ था, तो उन्होंने वो हिमोहिम का प्रोडक्ट वो 4 लिया यहाँ से। तो उसका वो गले वो जो फूलना शुरू किया ना, वो खत्म ही नहीं हो रहा है। मतलब दर्द दर्द नहीं है, लेकिन वो गले फूल गया है। तो उसके लिए और हिमोहिम लेना पड़ेगा या प्रोडक्ट दूसरा दे लेना पड़ेगा? मैम उनका जो गले का जो प्रॉब्लम है वो टॉन्सिस है या थायराइड है सर। जी थायराइड थायराइड का का, प्रॉब्लम। जी थायराइड टाइंसिस बोल के आता है जो फूल जाता है गला, तो जी उसके लिए क्या है, उनको एक्सरसाइज करना पड़ेगा डॉक्टर के साथ, और जी ट्रीटमेंट जो डॉक्टर देता है वो लेना पड़ेगा। साथ में आप जी। हीमोहिम रेगुलर यूज करते रहिए, कोई प्रॉब्लम नहीं। अच्छा अच्छा, मैं उसको बताना पड़ेगा। ठीक है सर, थैंक यू। थैंक यू सर। আপুনি কণ্টিনিউ কৰক মেম। হয় থ্যাংক হয় ইউ মেম। ভগদত্ত হয় মেডিচিনৰ পৰা হেমৰাজ কৰিছিলে, কিবা ক'ব নেকি? কিন্তু এখন মেম হয় ভগদত্ত মেডিচাৰে হেমৰাজ কৰি থৈছিলে, তেখেতে চাইডে পাহৰিছে নেকি, ব্যস্ত আছে। ঠিক আছে, থেংক ইউ। গুড মৰ্ণিং ভগদত্ত মেডিচিন। হয় কওকচোন। হেল্ল' जी हमारा ভগদত্ত आनंद মেডিচিন। जी
मेरी तरफ से आपको रंगाली बिहू का হয় হয় continue। शुभेच्छा ज्ञापन कर रहा है। तो फिर हमारा एक क्वेश्चन है सर, जो लोग जो निशा जैसा आपको अल्कोहल जो लोग खाता है, जैसा आपको भांग, मौत या कानी ऐसा ड्रग्स, उन लोगों के लिए क्या दवा खाना है? हमारा एटमी में यह दवा है कि नहीं? হয় হয় मैं बुझा दिसो सर सर आनंद जोशी सर भगदत्त मेधी सर आपसे प्रश्न पूछ रहे हैं कि जो यहाँ पे ड्रग्स लेते हैं या ड्रग एडिक्ट हैं, जो नशा करते हैं, तो उनके हेल्थ बेनिफिट के लिए हमारा कौन सा प्रोडक्ट अच्छा रहेगा, वो जानना चाह रहे थे। उसके लिए क्या सॉल्यूशन होगा हमारा एटमी के प्रोडक्ट से। फ्रैंकली बताऊं, जो ड्रग्स लेते हैं उनको एक माइंड सेट एडिक्ट हो जाता है कि हमें वही लेंगे तो सुकून मिलता है ना। तो मैं उन लोगों को यही कहूँगा, जो भी ड्रग्स लेते हैं या जो अल्कोहलिक लेते हैं, जो दारू वगैरह पीते हैं, तो उनके लिए तो ऐसा माइंड क्लियर होना चाहिए कि हम ये क्यों ले रहे हैं, इससे हमें बेनिफिट है या लॉस है। वो जब तक सोचेंगे नहीं, वो फैमिली के बारे में सोचेंगे नहीं, तब तक हम कुछ भी देंगे ना वो नहीं ले पाएंगे। अगर मैं बोलूँगा हमारा पास नोनी अच्छा है, उसको डेली 20 ml लीजिए, तो वो नहीं लेगा। क्यों? उसको नशा जो करने का जो आदत पड़ गया है, उसको छोड़ने में बहुत टाइम लगता है, क्योंकि वहाँ पे दारू के ऊपर, सिगरेट के ऊपर, गुटखे के ऊपर क्लियर लिखा हुआ है, इससे आपका हेल्थ खराब हो सकता है, इससे आपको कैंसर हो सकता है, इससे आपका लीवर खराब हो सकता है। फिर भी लोग दारू, गुटखा, सिगरेट ये नहीं छोड़ते हैं। वो लोग, उनको वो आदत पड़ गई है, वो इजी छोड़ नहीं पाते हैं। तो उनके लिए उनको एक ही बोलिए कि फैमिली रेस्पॉन्सिबिलिटी जब रहेगा, वो धीरे धीरे वो सब छोड़ देगा। माइंडसेट से वो ठीक होगा। आप उसको दवा से ठीक नहीं कर सकते हैं। मेरा दवा कितना भी अच्छा हो, वो ठीक नहीं होगा। उसका माइंड क्लियर नहीं होगा। उसको उसका फैमिली रेस्पॉन्सिबिलिटी से ही ठीक किया जा सकता है। जैसे मान के चलो, कोई लड़का है, 30 साल का है, 35 साल का है, शादीशुदा है, एक बच्चा है, एक बच्ची है, तो उसको एक डर होना चाहिए, हमें कुछ हो गया तो तुम्हारा कौन देखेगा, हम ऐसा करेंगे तो तुम्हारा क्या होगा। ऐसा जब माइंडसेट क्लियर होगा ना, तो वो फैमिली के पक्ष में जाके काम करेगा, फैमिली को सपोर्ट करेगा। वो दारू पीना छोड़ देगा, गुटखा खाना छोड़ देगा, सिगरेट पीना छोड़ देगा, तो अच्छा लगेगा। तो प्रोडक्ट हमारे पास बहुत कुछ है। हेल्थ केयर का कोई भी प्रोडक्ट लेते रहेंगे, नोनी ले, हीमोहिम ले, वो सपोर्ट करेगा, लेकिन उसको क्योर नहीं कर पाएगा जब तक वो माइंड क्लियर नहीं करेगा। ठीक है सर। हमारे सभी लीडर्स को समझ में आ गया जरूर। तो सभी को यही समझना होगा, माइंडसेट क्लियर करना होगा पहले तो, और हमें पहले समझना होगा जो भी अल्कोहलिक या नशा करने वाले लोग हैं, उनको अगर ठीक करना है तो वो खुद के बारे में पहले उनको सोचना पड़ेगा, अपने परिवार के बारे में सोचना पड़ेगा, अपनी लाइफ के बारे में पहले सोचना पड़ेगा। तो जान है तो जहान है ना। सो আমি অসমীয়াতে কওঁ, দেহা থাকিলে বেহা হ'ব। গতিকে নিজৰ স্বাস্থ্যৰ কথা, নিজৰ জীৱনৰ কথা প্ৰথমে চিন্তা কৰিব লাগিব, নিজৰ বিবেকটো জগাব লাগিব। सो थैंक यू आनंद जोशी सर, आपके बहुमूल्य समय। थैंक यू मैम। मैं अपना दूसरा मीटिंग में जा रहा हूँ, तो आई कैन लीव। ओके, थैंक यू सर। थैंक यू। थैंक यू। विश यू ऑल द बेस्ट। फिर से आपको दोबारा मुलाकात होगी सर, इसी आशा के Yes, साथ yes. हम आपको फिर से धन्यवाद करते हैं, और फिर से आपको बहुत बहुत हैप्पी बिहू, रंगाली बिहू के अवसर में बहुत बहुत शुभकामनाएं सर। और आपके इंपीरियल मास्टर के लिए हम लोग प्रार्थना करते हैं, और हमारी सभी टीम आप लोगों के साथ, हमारे सभी अपलाइन को देखते हुए, उनसे उत्साहित होते हुए, आपके साथ साथ हमारी भी टीम ग्रो हो, इसी की मैं प्रार्थना करती हूँ सर। थैंक यू। थैंक यू सर। थैंक यू। এতিয়া মাইকটো এনেকুৱা কৰিছো মীনানাথ মেমলৈ। হয়, প্লিজ কন্টিনিউ মীনানাথ মেম। হয়, থ্যাংক ইউ। আমাৰ মিটিংখন সুন্দৰভাৱে আপুনি উপস্থাপন কৰি পেলাই আগবঢ়াই লৈ গ'ল, তাৰ কাৰণে আপোনাক ধন্যবাদ জনাইছো। আৰু লগতে আমাক আনন্দ যোশী ছাৰে যিখিনি আমাক দেখালে, তেখেতৰ নিজৰ লাইনেজটো সুন্দৰভাৱে দেখালে, আৰু আমাৰ যিখিনি লিডাৰে জানে হয়তো বুজি পাইছে, আৰু নজনাখিনিক নিশ্চয় আমি তাৰ বিষয়ে আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰিম। গতিকে ইয়াৰ পিছত আছে আমাৰ প্ৰডাক্ট টেষ্টিমনি, মই আগবঢ়াই নিবলৈ ওলাইছো। আমাৰ দেৱকান্ত তামুলী ছাৰ এই প্ৰডাক্টৰ টেষ্টিমনিৰ ওপৰত মন্তব্য আগবঢ়াব, তেখেতে কেনেধৰণৰ ৰিজাল্ট পাইছে ইয়াৰ পৰা। গতিকে মই মোৰ মাইক্ৰফোনটো তেখেতলৈ হেণ্ডঅভাৰ কৰিলো। ৱেলকাম ছাৰ। হয়, ৱেলকাম। থেংক ইউ মেম। আজি আই লভ এটমি ইণ্ডিয়া সকলো গ্ৰুপৰ পৰা উপস্থিত হোৱা গ্ৰেট এক্টিভ লিডাৰ সকলোলৈকে মোৰ ফালৰ পৰা নৱবৰ্ষৰ ৰঙালী বিহু শুভেচ্ছা জনাই মই দুটা প্ৰডাক্ট টেষ্টিমনি বিষয়ে মই যিটো
উপভোগ কৰি যিখিনি ইউজ কৰি মই যেনেকুৱা সুফল পাইছোঁ সেই বিষয়ে মই ক'বলৈ ওলাইছোঁ। ইয়াৰ আগত মোৰ পৰিচয়টো দিছোঁ। মোৰ নাম শ্ৰী দেৱকান্ত তামুলী। মই লখিমপুৰৰ পৰা বিলং কৰোঁ। মোৰ আপলাইন হৈছে মীনানাথ মেম। মই এটমিক কোম্পানীত জইন হৈ যেতিয়া জইনিং হৈছোঁ, আমাৰ মীনানাথ মেমে মোক জইনিং কৰাইছে। কৰাৰ লগে লগে তেতিয়া আমাৰ প্ৰডাক্টৰ লিখনিখিনি মোক দিছিলে। মই লিখনিখিনি চাই তেতিয়া মই আগতেও তেনেকৈ এটমি নথকা আগত তাৰ আগত মই যেতিয়া জইন নোহোৱাৰ আগত মই বহুতখিনি প্ৰডাক্ট ইউজ কৰিছিলোঁ। তাৰ পৰা মই ইমান সুফল নাপাইছিলোঁ। কিন্তু আমাৰ এটমি ইণ্ডিয়াৰ যিখিনি প্ৰডাক্ট, আমাৰ স্পাৰলিনা টুথপেষ্টটোৱে মই ব্যৱহাৰ কৰি আছোঁ। বহুত অতি সুন্দৰ প্ৰডাক্ট। এই প্ৰডাক্টটো মই ইউজ কৰি বহুতখিনি মই মোৰ ঘৰৰ মোৰ সকলোখিনি মোৰ বাচ্চা দুটা আৰু মোৰ ৱাইফেও ময়ো তেনেকৈ বহুতখিনি উপকৃত পাইছোঁ। স্পাৰলিনাৰে সেৱন কৰি মই প্ৰথম এটা সমস্যাই ডাঙৰ সমস্যা পাইছোঁ। যিটো সমস্যাত মই বহুত দিন মোৰ ৱাইফে ভুগি আছিলে, এটা গ'ল্ড ব্লাডাৰ, যিটো বেমাৰে বহুতখিনি দুৰ্বল কৰিছিলে আৰু মনত বহুত চিন্তাও হৈছিল যে অপাৰেশ্যন কৰিবলগীয়া হ'ব নেকি। কিন্তু ডক্টৰৰ ওচৰত মোৰ 10-15 হাজাৰ টকা মোৰ খৰচ কৰিও সেই টেবলেটখিনি ইউজ কৰিছোঁ এলোপেথিকৰ। কৰাৰ পিছত মই তাৰ পৰা কোনো সুফল নাপাইছিলোঁ। তাৰপিছত মই যেতিয়া এটমি ইণ্ডিয়া, মই আই লাভ ইউ এটমি ইণ্ডিয়া বুলি ক'ব বিচাৰিছোঁ, যিটো প্ৰডাক্টে মোৰ ৱাইফৰ ভৱিষ্যতটো অপাৰেশ্যন নকৰাকৈ মই সুফল পাইছোঁ। যিটো স্পাৰলিনাটো কণ্টিনিউ যেতিয়া ইউজ কৰিছে, লগতে টুথপেষ্টে গেছৰ সমস্যা, যেতিয়া গ'ল্ড ব্লাডাৰ হয় গেছৰ সমস্যাটো বহুত বাঢ়ি যায়। কাম কৰিব নোৱাৰে। কাম কৰিব নোৱাৰাৰ কাৰণে গেছৰ সমস্যাটো বাঢ়ি যায়। কেতিয়া কঁকালৰ বিষ হৈ গৈছিল। কামৰ পৰা বহুত মই যিটো এলোপেথিক টেবলেট খুৱাইছিলোঁ তাৰ পৰা বহুত দুৰ্বল হৈছিলে। ইয়াৰ পিছত মই এইটো স্পাৰলিনা আৰু টুথপেষ্টটো কণ্টিনিউ ব্যৱহাৰ কৰাৰ পিছত এদিন সেই গ'ল্ড ব্লাডাৰটো অট'মেটিক বাহিৰ হৈ গৈছে পেচাবৰ দোৱাৰেদি। আৰু মোক দেখুৱাইছিলে যে এই আমাৰ গ'ল্ড ব্লাডাৰটো ডক্টৰে 3mm আছিলে। 3mm থকাৰ পিছত এইটো যে বাহিৰ হৈ গ'ল, মই তেতিয়া ভাবিছোঁ যে আমাৰ এটমিৰ যিকোনো প্ৰডাক্ট আমাৰ বহুত স্বাস্থ্যৰ কাৰণে আৰু পেটৰ কাৰণে বহুত বৰ সুন্দৰ প্ৰডাক্ট হয়। এই স্পাৰলিনাটো যেতিয়া সেৱন কৰা হয়, আমি দিনভৰ নিজৰ শৰীৰত বহুতখিনি এনাৰ্জি পাওঁ। আমি এতিয়া আমাৰ ল' প্ৰেছাৰ, মোৰ ল' প্ৰেছাৰ আছিলে। মই এইটো মোৰ ৰাতিপুৱা কিবা এটা আহাৰ খোৱাৰ পিছতে মই এইটো গ্ৰহণ কৰিছিলোঁ। যেনেকৈ কৈছিলে আমাৰ উপৰোক্ত ব্যক্তিয়ে, তেনেকৈ কোৱা মতে মই খাই গৈছিলোঁ। আৰু ৱাইফেও তেনেকৈ খোৱাৰ পিছত সেইটো সমস্যাও দূৰ হ'ল। আৰু মোৰ এটা সমস্যা আছিলে, পেটৰ বহুতখিনি সমস্যা আছিল। পেট বিষ হৈছে, পেটত গুৰগুৰাই থাকে, শব্দ হয়, তেনেকুৱা সমস্যাৰ পৰা মই নাইকিয়া সকাহ পাইছোঁ। আৰু লগতে টুথপেষ্টটো যেতিয়া আমি ইউজ কৰিছোঁ, এই গেছৰ সমস্যাৰ পৰা বহুত সমস্যাৰ সমাধান পাইছোঁ। আৰু মোৰ এটা সমস্যা আছিল চকুৰে। মই আগতে PDF পঢ়িবলৈ মোক দিছিলে। মই PDF পঢ়াত বহুত অসুবিধা হৈছিল। মোৰ চকুৰ সমস্যা হৈছিল। তেনেকুৱা সময়ত মই ইউজ কৰাৰ পিছত এতিয়া মই কণ্টিনিউ আখৰ দেখা পোৱা হৈছে। মই চশমা ইউজ কৰা নাই আৰু মোৰ চকুৰ পৰা মই সুস্বাস্থ্য পাইছোঁ। আৰু মই আখৰখিনি সম্পূৰ্ণ দেখাত মোৰ সহজ হৈছে। আৰু এইটো মোৰ ভৰিত নখ এটা মৰি গৈছে, কণ্টিনিউ মৰি গৈছিল। যেতিয়া ইউজ কৰিছোঁ, সেই নখটো আগৰ কোলা অংশটো নাইকিয়া হৈ গ'ল। এতিয়া নতুনকৈ এটা নখ ঘূৰি আহিছে। আৰু চুলিখিনি বহুত পকিছিল। সেই চুলি পকাৰ সমস্যাটো দূৰ হৈছে। আৰু উফিও সমস্যা, আগতে খুব উফি হয়, উফিৰ কাৰণে চুলি সৰি গৈছে। কিন্তু এতিয়া উফিৰ সংখ্যাটো কমি গৈছে, চুলি সৰাটো বন্ধ হৈছে। আৰু যিটো টুথপেষ্ট, সেইটো বহুত আমাৰ 21টা গুণৰ অধিকাৰী বুলি লিখিছে, কিন্তু ইয়াতকৈ আৰু 30টালৈকে মই পাওঁ। এটা হৈছে আমাৰ চাইনাছ বেমাৰৰ কাৰণে 1 নম্বৰ এটা প্ৰডাক্ট হয়। আপোনালোকৰ যিকোনোৱে যদি সকলোৰে কিছুমান এইটো চাইনাছ প্ৰব্লেম যদি হৈছে, তেতিয়াহ'লে আপোনালোকে নাকত অলপমান 2টা নাকৰ ফালে সোমাই দিব। লগত আপোনালোকৰ হাঁচি আহিব। হাঁচি অহাৰ লগত তেজো আহিব পাৰে। ভয় কৰিব নালাগে। সম্পূৰ্ণ আৰোগ্য লাভ কৰিব। মোৰ তেনেকৈ ৱাইফৰ তলৰ ফালে চাব নোৱাৰে, TV চাব নোৱাৰে, চৰ্দি লাগিয়ে থাকে, মাথা বিষাই থাকে, কাম কৰিব নোৱাৰে। তাৰপিছত এই যেতিয়া টুথপেষ্টটো নাকৰ ভিতৰত যেতিয়া অলপকৈ কণ্টিনিউ 3-4 দিন কৰাৰ পিছত আজিলৈকে সেই চাইনাছ প্ৰব্লেমৰ পৰা সম্পূৰ্ণ আৰোগ্য লাভ কৰিছে। সেইটো আমাৰ টুথপেষ্টৰ কিমান কাম। এটা হৈছে গেছৰ সমস্যা দূৰ হৈছেই, আৰু চাইনাছ প্ৰব্লেমটোৰ পৰা আৰাম পাইছে। আৰু এটা হৈছে কি, দাঁতৰ যিকোনো আমাৰ মুখৰ ভিতৰত বহুতখিনি বেমাৰ থাকে মানুহৰ মুখত, আমি ধৰিব নোৱাৰোঁ। কিন্তু মই
আগতে এলটছ ব্যৱহাৰ কৰিছোঁ, IMC ব্যৱহাৰ কৰিছিলোঁ। মই দাঁতৰ পৰা কোনো সমস্যাৰ সমাধান পোৱা নাছিলোঁ। কিন্তু আমাৰ এটমি টুথপেষ্টত দাঁতৰ সিৰসিৰণি, ঠাণ্ডা পানী খাব নোৱাৰোঁ বা ঠাণ্ডা পানী খালে সিৰসিৰাই, সেই তেনেকুৱা অৱস্থাত এতিয়া ঠাণ্ডা পানী খাব পৰা হৈছোঁ। কিয় আমাৰ এই টুথপেষ্টে তেনেকুৱা সিৰসিৰণি ভাৱ দূৰ কৰে। আৰু দাঁতৰ যিকোনো পোকে খোৱা, মোৰ 2টা দাঁত ভাগিয়ে গৈছে। সেই 2টা দাঁতত মোৰ ল'ৰাটো তেনেকুৱা দাঁত ফুলি মানে ডাঙৰ হৈ গৈছে যে ভিতৰত পোক হৈছে বুলি কৈছে, পোকে খাইছে। সেই টুথপেষ্টটো কণ্টিনিউ আমি বুট মাহৰ সমান তাত লগাই থোৱা হয়। তেনেকৈ কৰি দিয়াৰ পিছত আজিলৈকে এই দাঁতৰ পোকে খোৱাৰ পৰা কোনো অচৰ পোৱা নাই আৰু আমি সমস্যাৰ সমাধান পাইছোঁ। আৰু আমাৰ এই এটমি যিটো স্পালিনা, আমি সকলোৱে ফুড ছাপ্লিমেণ্টাৰী হিচাপে ব্যৱহাৰ কৰিব লাগে। আৰু আমি মিনি ফাৰ্মাচী, এই 2টা যদি আপুনি ব্যৱহাৰ কৰে, আপোনাৰ পেটত যিকোনো সমস্যাৰ পৰা আপোনালোকে সমস্যা সমাধান পাব। আৰু কেতিয়াও পেটৰ বিষ, পেটৰ যিকোনো সমস্যা নহয়। আৰু লগতে মাজে মাজে টুথপেষ্টটো আমি গেছৰ কাৰণেও খাই থাকিব লাগে। তেতিয়া আপুনি কেতিয়াও ফাৰ্মাচীত যাবলগীয়া নহয়। আৰু এতিয়া মই আপোনালোকক দি ক'ব বিচাৰিছোঁ, আমাৰ স্পালিনা টুথপেষ্ট মই ব্যৱহাৰ কৰি মই এতিয়ালৈকে মই এটমিত জইন হোৱালৈকে কোনো ফাৰ্মাচীত মই যাব লগা হোৱা নাই। সেইকাৰণে মই ছাৰপ্ৰাইজ দিছোঁ। আৰু সকলোৱে পৰাপক্ষত আমাৰ এতিয়াও আহিছে এটা মৰিংগা, মই ইউজ কৰা নাই, কিন্তু শিলাজিতটো ইউজ কৰিছোঁ। সেইটো বহুত সুন্দৰ প্ৰডাক্ট হয়। আৰু মৰিংগাটো আমি সকলোৱে শিলাজিত, স্পালিনা, মৰিংগা আৰু টুথপেষ্ট, এইকেইটা আমি সকলোৱে নিৰোগী হৈ থাকিবৰ কাৰণে, আমি জীৱনৰ কাৰণে এইকেইটা আমাৰ প্ৰডাক্ট আমি ইউজ কৰি যাওক। আৰু ভৱিষ্যত এটা আমি দল গঠন কৰিম। আৰু ইয়াকে কৈ মই আজি আমাৰ মিটিঙৰ হোষ্ট আমাৰ মীনা মেমলৈ মই মাইক্ৰফোনটো হেৰাইজ কৰিছোঁ। প্লিজ ৱেলকাম, আপুনি পৰৱৰ্তী কাৰ্যসূচী। থেংক ইউ ছাৰ। হয়, আজি আমাৰ এটমি প্লেটফৰ্মত আপুনি সুন্দৰভাৱে প্ৰডাক্ট ইউজ কৰি কেনেধৰণৰ ৰিজাল্ট পাইছে তাৰ ওপৰত মন্তব্য আগবঢ়ালে, তাৰ কাৰণে আপোনাক ধন্যবাদ জনাইছোঁ। লগতে আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। গোটেই বছৰটো ভালে ভালে পাৰ হৈ যাওক। ইয়াৰ পিছত আমাৰ আছে, আমি অতি কম সময়ৰ ভিতৰত কেনেধৰণে আমি আগবাঢ়ি যাব পাৰোঁ, গ্ৰুপটো আমি উলিয়াই আনিব পাৰোঁ, সেই বিষয়ে আমাৰ মাজত মন্তব্য আগবঢ়াব আমাৰ শ্ৰৱণী টিচাৰ। কিন্তু মই দেখিছোঁ শ্ৰৱণী টিচাৰক উপস্থিত দেখা নাই বাৰু। গতিকে সেইটো দায়িত্ব আমাৰ অৰূপজ্যোতি ছাৰ আছে, তেখেতলৈ মই হেণ্ডঅভাৰ কৰালোঁ। ৱেলকাম ছাৰ। আৰু যদি নাহে তেনেহ'লে সেইটো আমি বাতিল কৰিম বাৰু। ঠিক আছে মেম, থেংক ইউ। তেতিয়াহ'লে আমাৰ এতিয়া হয়তো লাষ্টত আহি যাব পাৰে, কিবা এটা সমস্যাৰ কাৰণে ওলাই গৈছে। তেওঁ আগতে আছিলে, তো গতিকে তেওঁৰ কাৰণে আমি অপেক্ষা কৰিম বাৰু। হয়, ঠিক আছে মেম, আপুনি নেক্সট টপিকটো আগবঢ়াই দিয়ক। হয় মেম, থেংক ইউ। থেংক ইউ। এতিয়া আমাৰ নেক্সট যিহেতু ছাৰ উপস্থিত নাই, শ্ৰৱণী টিচাৰ, ইয়াৰ পিছত আছে আমাৰ এটমি প্ৰডাক্ট স্পেৰুলিনা। ইয়াৰ বিষয়ে আগবঢ়াব আমাৰ মাজত উপস্থিত আছে গ্ৰেট এক্টিভ লিডাৰ অংকিত শইকীয়া ছাৰ। তেখেতলৈ মই মাইক্ৰফোনটো হেণ্ডঅভাৰ কৰালোঁ। ৱেলকাম ছাৰ। হয়, ৱেলকাম। সকলো উপস্থিত সদস্য, মেম্বাৰ্ছ, এটমি টিম লিডাৰ চবকে আগৰণি জনাইছোঁ আৰু বিহু বুলি শুভেচ্ছা জনালোঁ। হয়, মোৰ অসমীয়াটো অলপ উইক হ'ব পাৰে, অলপ কাম চলাই লওক। এতিয়া ছাৰ আগবঢ়াই যাওক, অসুবিধা নহয়। ভইচটো ক্লিয়াৰ আহিছে? ঠিক আছে, মই এতিয়া স্ক্ৰীনটো শ্বেয়াৰ কৰি আছোঁ আপোনাৰ চবকে। দেখা পাইছা নেকি? হয় ছাৰ, দেখিছোঁ। কণ্টিনিউ কৰক ছাৰ। হয়, আজি আমি স্পুলিনাৰ বিষয়ে অলপমান কথা পাতোঁ। আমি অলপমান চাওঁ কি স্পুলিনাৰ কি গুণাগুণ আছে, কেনেকা কি কৰে এই বস্তুকেইটা। যেনেকে আমি সেইদিনা চাগে যোৱা চানডে আৰু তাৰ আগৰ চানডেটো আমি চাইছিলোঁ যে সেই স্পুলিনা টুথপেষ্টৰ ভিতৰত কি কেমিকেলছ আছে, আৰু সেই প্ৰত্যেক কেমিকেলছটোৱে মানে কি ৰিজনৰ কাৰণে সেই টুথপেষ্টত দিয়া গৈছে বুলি আমি চাইছিলোঁ। আজি আমি স্পুলিনাৰ চাওঁ অলপমান কি আছে কি ইয়াত। এনেতো স্পুলিনা বুলি কোৱাই হৈছে, স্পুলিনাটো চবে জানে কি বস্তু। ত আজি অলপ ডিটেইলছত কথা পাতোঁ আমি। যি বস্তু আমি নেজানিছিলোঁ বা গম নাপাইছিলোঁ, সেইটো আমাৰ ক্লিয়াৰ হৈ যাব, বা কাৰোবাৰ ডাউটছ থাকিলে সেইটোও ক্লিয়াৰ হৈ যাব। এতিয়া যেনেকে আপুনি স্ক্ৰীণত দেখা পাইছে, স্পুলিনাৰ বিষয়ে যি বস্তু দিয়া থাকে আমাৰ এটমি ৱেবছাইটত, সেইটোৱে বস্তুখন ইয়াতে আছে। কৈছে যে স্পুলিনা মানে এটমিৰ 100% পিয়ৰ স্পুলিনা, এটা ডায়েটৰী ছাপ্লিমেণ্ট হয়। ডায়েটৰী ছাপ্লিমেণ্ট মানে আপুনি ডেইলি সেৱন কৰা বস্তু হয় এইটো। এইটো ক'ৰ পৰা আহে বোলে, স্পুলিনাৰ বুলি এটা ব্লু গ্ৰীণ এলগে। এলগে মানে আপোনাৰ অসমীয়াত কি বুলি কয় সেইটো নাজানো বাৰু, কিন্তু টিউবৱেলত সেইকেইটা যে আপুনি এলগেটো পায়, এইখন এলগেটো হ'ল আপোনাৰ ৱাইল্ড এলগে। ঠিক আছে, ইয়াতো শেলাই বুলি কয় অসমীয়াত, শেলাই। শেলাই।
শেলাই বুলি কয় অসমীয়াতে এইকেইটা। এইটো শেলাইটো ব্লু গ্ৰীণ এলগে বুলি যে কোৱা হৈছে, এখন সাগৰত পায় মানে ভিতৰত। সাগৰৰ ভিতৰত আপোনাৰ পাত নিচিনা দেখি পাব আপুনি। এইটো পিকচাৰ আছে আপোনাৰ এটমি ৱেবছাইটতে, ইয়াৰ ফটো দিয়া আছে কেনেকা টাইপৰ মানে ঘাঁচ নিচিনা দেখিব কাৰণে। ইয়াত বাহিৰ দেশত বহুত মানে সেৱন কৰে, সেই ভাত পানী খাওঁতেও সিহঁতি লয় এইকেইটা, সেইকাৰণে সিহঁতৰ স্বাস্থ্যটো সদায় ভাল হৈ থাকে। নেক্সট আমাৰ স্পুলিনাৰ যে কিছুমান গুণাগুণ থাকে, নিউট্ৰিচনেল ইনফৰমেশ্যন দিয়া গৈছে আমাৰ এটমিৰ ফালৰ পৰা। এইকেইটা আমাৰ নিউট্ৰিয়েণ্টছ কিমান পাম আমি স্পুলিনা সেৱন কৰিলে, কিমান কেলৰিজ পাম, বা কিমান চুগাৰ কিমান ফেটছ আছে ইয়াত, কিমান এনাৰ্জি কিমান আছে, ডাইট্ৰি ফাইবাৰ কিমান আছে, চব আমি এটমি ৱেবছাইটত গ'লেও তাতো পাই যাম, বা ইয়াতো দেখি পাইছোঁ আমি। কিন্তু ইয়াত এটা বস্তু মন কৰিব যে কোৱা গৈছে মে কণ্টেইন মিল্ক, চিৰিয়েল, নাট এণ্ড ছয় বুলি। এতিয়া মিল্ক মানে গাখীৰ, চিৰিয়েল মানে হ'ল আপোনাৰ যেনেকা অ'টছ বা মুছলি এনেকা টাইপৰ। তাৰপিছত নাটছ কিছুমানৰ থাকে নহয়, কি বাদামৰ বা পিষ্টা এনেকা মানে সেইকেইটাৰ পৰা এলাৰ্জি থাকে। তো যাৰ মানে এলাৰ্জি হয়, তো স্পুলিনাট মানে অলপমান থাকিব পাৰে। কেনেকে আহি যায় সেইটো যেতিয়া মানে স্পুলিনা ফেক্টৰীত বনোৱা হয়, তেতিয়া ইকুইপমেণ্টছ কেইটা যে থাকে, যেনেকে আমি ভাত বনালে এটা হেতা ইউজ কৰি দিওঁ যে কেতিয়াবা, তো সেনেকা হ'ব পাৰে মানে। তো সিহঁতি সেইকাৰণে কৈছে যে মে কণ্টেইন, হ'ব পাৰে নহ'ব পাৰে, সেইটো সিহঁতি নাই কোৱা মানে সেইটো বস্তুটো। বা কিছুমানৰ যদি এলাৰ্জি আছে তে সিহঁতৰ মানে কনফাৰ্মেশ্যন কৰিবলৈ দিছে আৰু এবাৰ, জাষ্ট ফৰ ইনফৰমেশ্যন কোৱা গৈছে। এতিয়া আমি চাওঁ এইটো স্পুলিনাটো ক'ৰ পৰা আমি পাওঁ মানে। অডাৰ ফ্ৰী প্লান্ট বেছড কেপচিউল হয় এইটো স্পুলিনাটো, মানে ইয়াত গোন্ধ নাই একো, প্লান্ট বেছড হয় মানে। তাৰপিছতে 100% পিয়'ৰ স্পুলিনা আছে আমাৰ, ইনটেক কাৰণে ইজি। ইয়াত এটা ছাজেশ্যন দিয়া গৈছে কোম্পানীৰ ফালৰ পৰা যে দিনত 2টা কেপচিউল ল'লে ভাল বুলি, বা সৰু সৰু যদি থাকে পোৱালি ছোৱালী হ'লে এটা কেপচুল খালে হৈ যায়। ডাঙৰ মানুহ কাৰণে 2টা, দিনত এটা গধূলি এটা খালে হ'ব, বহুত ভাল। তাৰপিছত স্পুলিনাটো কোৱা গৈছে আপোনাৰ পাৱাৰফুল ছুপাৰ ফুড উইথ 3.6 বিলিয়ন ইয়াৰ্ছ অফ হিষ্ট্ৰী, মানে ইমান পুৰণা বস্তু হয় এইটো। স্পুলিনাটো আমাৰ সাগৰ তলতে এনেকা, এইটো ফটোকেইটা দেখি পাইছে আপুনি, এইটো আমি ৱেবছাইটতো আপুনি পাব এনেকা বস্তুটো। এইটো মানে ইয়াৰ ভিতৰতে ব্লু গ্ৰীণ এলগে যে থাকে, ফ্ৰেছ ৱাটাৰ এলগে হয় এইটো। ট্ৰপিকেল এলকালাইন ৱাটাৰ, মানে পানীটো অলপমান নিমখীয়াও নহ'ব আৰু, নিমখীয়া পানীত নোলায় এইটো বস্তুটো। আপোনাৰ অলপ বেছিক হ'ব লাগে পানীটো খাবলৈ কাৰণে, অলপমান কেনেকা তিতা নিচিনা অলপমান পাব আপুনি, সেনেকা পানীত এইটো বেছি ওলায়। তাৰপিছত লডেড উইথ দ্য ফুল স্পেক্ট্ৰাম অফ নিউট্ৰিয়েণ্টছ এণ্ড এণ্টি অক্সিডেণ্টছ টু বেনিফিট দ্য বডি এণ্ড ব্ৰেইন। ইয়াৰ ভিতৰত ইমানেই ভাল ভাল বস্তু আছে যে আমাৰ স্বাস্থ্যৰ কাৰণে আৰু আমাৰ মেণ্টেল হেল্থ কাৰণে, দুইটাৰ কাৰণে বহুত ভাল মানে বস্তুটো। এইটো এণ্টি অক্সিডেণ্ট আছে, এণ্টি অক্সিডেণ্ট যিমানো থাকে, আমাৰ টুথপেষ্টতো এণ্টি অক্সিডেণ্ট আছিলে। তাৰপিছতে আমাৰ বহুত বাকী এটমিৰ প্ৰডাক্টছ কেইটাতো এণ্টি অক্সিডেণ্ট আছে। এইকেইটা এণ্টি অক্সিডেণ্ট বস্তুকেইটা আমাৰ বডিৰ ভিতৰত যিমান লেতেৰা বস্তু থাকে বা যিমান হাৰ্মফুল কিবা কিবি হৈ থাকে, সেইকেইটা কেপচাৰ কৰি কিনে বাহিৰত কৰি দিয়ে বডিৰ পৰা। তেতিয়া আমাৰ স্বাস্থ্যটো অলপ লাহে লাহেকে ইম্প্ৰুভ হ'ব। এদিনতেতো কোনো আপুনি ৰিজাল্ট নাপায়, লাহে লাহেকে আপুনি কণ্টিনিউ কৰি গ'লেহে তেতিয়া ৰিজাল্টটো পাব কেতিয়াবা। সেনেকে হয় কোৱা গৈছে। তাৰপিছতে আমাৰ ইয়াত WHO চবে চিনি পাই থাকে, ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন। ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ ফালে পৰা এইটো বস্তুটো ফুড এণ্ড ফিউচাৰ কেটেগৰীত আছে আমাৰ স্পুলিনা এটমিক। ইয়াত UN ফালৰ পৰা স্পুলিনাক এটা ফুড ডিষ্ট্ৰিবিউচনৰ ৰাইট পোৱা গৈছে, যে এইটো বস্তু মানে খালে আপুনি মানে স্বাস্থ্যটো ভাল হৈ থাকিব বুলি সিহঁতি গেৰেণ্টি নিচিনা দিছে, চাৰ্টিফিকেশ্যন আছে মানে। চব আমাৰ ইণ্ডিয়াত যেনেকে FSSAI বুলি আছে, তাৰ ফুল ফৰ্মটো অলপ দীঘলীয়া, মই এতিয়া ভালকে মনত নাই। FSSAI কি কৰে আমাৰ, আপুনি প্ৰত্যেক বস্তু খোৱা বস্তু আপুনি বজাৰত যি পায়, যেনেকে হ'ল আপোনাৰ কিষান জাম হৈ গ'ল, কেচাপ হৈ গ'ল, এইকেইটা চব বস্তুতে FSSAI মাৰ্ক থাকিব। FSSAI মাৰ্ক মানে কি, সেইটো আমাৰ ইণ্ডিয়ান গভৰ্ণমেণ্টৰ যে ফুড ডিপাৰ্টমেণ্ট, তাৰ লগতে ৰেজিষ্ট্ৰেশ্যন আৰু চাৰ্টিফিকেশ্যন কৰা বস্তু। এতিয়া এটমিৰ বস্তুকেইটা যেনেকে আমি সেৱন কৰা বস্তু ন, এইটো এটমি স্পুলিনা, ইয়াৰ পিছফালেও আপুনি FSSAI বুলি এটা বস্তু পাব। তাত বাৰক'ড দিয়া আছে, তাত FSSAI ৰ কিবা নম্বৰ এটা থাকিব, আপোনাৰ ৰেজিষ্ট্ৰেশ্যনৰ নম্বৰ। আপোনাৰ লগত যদি ফোনত FSSAI ৰ এপ আছে, তেতিয়া আপুনি গৈ কিনে সেই নম্বৰটো মাৰিলে যদি, তো এটমি স্পুলিনাত কি কি বস্তু আছে পুৰা ডিটেইলছত আপুনি ওলাব পাব। তাৰপিছত তাৰ লাইচেঞ্চ নম্বৰ, কেতিয়া বনিছিলে বা কেতিয়াবা ৰেজিষ্টাৰ কৰিছিলে, কেতিয়ালৈকে ভেলিডিটি আছে, চব দেখি পায় সেই বস্তুত। তো FSSAI যেনেকে বস্তু হ'ল WHO, UN এইকেইটা মানে চাৰ্টিফিকেশ্যন দিয়া গৈছে স্পুলিনাৰ কাৰণে। এতিয়া স্পুলিনাটো প্লান্ট বেছড ডাইট্ৰি ছাপ্লিমেণ্ট হয়। ইয়াক যদি আমি চাইণ্টিফিকেলি কওঁ মানে, যেনেকে আমি ইংলিছত মানুহকেইটাক হিউমেন বুলি কওঁ, তাকে আকৌ চাইণ্টিফিকেলি বুলি ক'লে হ'ম'চেপিয়েন বুলি কওঁ। এনেকে এইটো স্পুলিনা বস্তুটো যে হয়, ইয়াক ইংলিছত চাইণ্টিফিকেলি আমি আৰ্থ্ৰ'স্পাইৰা প্লেনেটিছ বুলি কওঁ, মানে কমনলি স্পুলিনা। ইয়াৰ সেইটো চাইণ্টিফিক নেম আছে, চব বস্তুৰ আমি চাইণ্টিফিক নেম দি কিনে এৰেঞ্জ কৰোঁ। ব্লু গ্ৰীণ এলগেৰ পৰা মানে ইমিউন ছিষ্টেম, এনাৰ্জি বুষ্টিং আৰু অভাৰঅল চেলুলাৰ হেল্থৰ কাৰণে ভাল। প্ৰত্যেক কেপচুলৰ ভিতৰতে পিয়'ৰ স্পুলিনা পাউডাৰ পাব আপুনি। তাৰপিছতে অলপমান এলাৰ্জেন্স বুলি কোৱা হৈছে, এলাৰ্জেন্স মানে সেইটোৱে। এতিয়া স্পুলিনা আছে প্ৰত্যেকৰ ভিতৰতে, তাৰ ভিতৰতে কেতিয়াবা কেতিয়াবা কি অলপ স্মল এমাউণ্টত কিছুমান এলাৰ্জেন্স, মানে মই এতিয়া যে কৈছিলোঁ গাখীৰ হ'ব পাৰে কিছুমান অলপ মাত্ৰাতে,
তাৰপিছতে আপোনাৰ নাটছ হ'ব পাৰে, এনেকুৱা কেতিয়াবা কেতিয়াবা আহি যায় আৰু এই বস্তুকেইটা মানে যেতিয়া প্ৰচেছ কৰা হয় তেতিয়া আপুনি দেখা পাব। এতিয়া ইয়াত এটা টেবুল এখন আছে যে স্প্ৰুলিনাৰ ভিতৰত যিমান বস্তু আছে মানে আমিতো স্প্ৰুলিনাৰহে গম পাওঁ, স্প্ৰুলিনাৰ ভিতৰতো কিছুমান বস্তু থাকে, এইকেইটা অলপমান তাৰ কম্পাউণ্ড হয়, নিউট্ৰিয়েণ্টছ বা কম্পাউণ্ড হয়। ইয়াৰ কি বেনিফিট আছে আমাৰ বডিৰ ভিতৰত বা কেনেকে কাম কিবা আছে সেইটো চাওঁ আমি। প্ৰথমে আহিছে আপোনাৰ ফাইক'গিনিন। এইটো হয় এটা এণ্টি অক্সিডেণ্ট, এণ্টি ইনফ্লেমেটৰী। যেনেকা আমাৰ এটমিক টুথপেষ্টতো আছিলে, এণ্টি অক্সিডেণ্টটো আছিলে, এণ্টি ইনফ্লেমেটৰী। এণ্টি অক্সিডেণ্ট মানে আপোনাৰ স্বাস্থ্যটো ভাল কৰিব, বেয়া বস্তুকেইটা ভাল কৰি দিব। তাৰপিছত এণ্টি ইনফ্লেমেটৰী মানে যদি কিবা প্ৰব্লেম আছে, ইণ্টাৰনেল ব্লিডিঙে হওক বা সৰু মাত্ৰাতে কিবা আপোনাৰ বডিৰ এটা ক্ষমতা থাকে ন, আপোনাক ক'ৰবাত কাটি গ'লে যদি আপোনাৰ বডিখন মানে নিজে নিজে ভাল কৰি লয় যায়, সেইখন আপোনাৰ এণ্টি ইনফ্লেমেটৰী প্ৰপাৰ্টিজ থাকে আপোনাৰ বডিৰ ভিতৰত। ইমিউনিটি ৰিডিউচ কৰি দিয়ে ন, সেইটো আমি স্প্ৰুলিনাটো খালে ইমিউনিটিটো কি হ'ব, বাঢ়ি যাব। ইমিউন চিষ্টেম ভাল কৰি দিয়ে ৰেছপন্সটো, এইটো কোৱা গৈছে, ইয়াত চাব পাৰে আপুনি। ৰিডিউচেছ অক্সিডেটিভ ষ্ট্ৰেছ। অক্সিডেটিভ ষ্ট্ৰেছ মানে বডিত আমাৰ ষ্ট্ৰেছ সদায় হৈয়ে থাকে বাৰু, কিবা কিবি আমি খাওঁ বা কিবা কাম কৰোঁ তেতিয়া আমাৰ বডিয়ে ষ্ট্ৰেছ লয়। তো সেইটো ষ্ট্ৰেছটো যাবৰ কাৰণে এইটো অক্সিডাইজেশ্যনটো কৰিব লাগিব। এণ্টি অক্সিডেণ্ট প্ৰপাৰ্টি আছে স্প্ৰুলিনাৰ ভিতৰত, এইটো পোৱা গৈছে ইয়াৰ পৰা আপোনাৰ ফাইক'নাইনিন বুলি। এতিয়া ছেকেণ্ড আছে ক্ল'ৰ'ফিল। ক্ল'ৰ'ফিলটো চবতকৈ কমন বস্তু, আপুনি য'ত হ'লেও দেখি পাব। গ্ৰীণ গ্ৰীণ যে পাতকেইটা, আমাৰ ফুল গছৰ পাতকেইটা, ফুলৰ পাতকেইটা, এইকেইটা যে গ্ৰীণ কালাৰ পায়, ক্ল'ৰ'ফিলৰ কাৰণে পায়। ক্ল'ৰ'ফিলটো এই বস্তু যে আপোনাৰ ফটোচিনথেচিছ কৰিব পাৰে আৰু তাক ক্ল'ৰ'ফিল পৰা কি কাম আছে, ডিটক্সিফাইং এজেণ্ট হয় ইয়াত। এইটো কাম আছে আমাৰ স্প্ৰুলিনাৰ ভিতৰতে, ডিটক্সিফাইং এজেণ্টৰ নিচিনা মানে কাম কৰে। ছাপৰ্ট কৰে লিভাৰৰ হেল্থ ছাপৰ্ট কৰে আৰু নেচাৰেল ডিটক্সিফাই কৰিবলৈ সহায় কৰে বডি। তাৰপিছত আহিছে আমাৰ বেটা কাৰটিন। এইটোক আমি প্ৰ' ভাইটামিন এ বুলি কোৱা গৈছে। এইটো চবেই বুজি পালে পায়, প্ৰ' ভাইটামিন এ আমি কৈ থাকোঁ। তো এইটো হ'ল বেটা কেৰটিন। ইয়াৰ ফাংচন আছে স্প্ৰুলিনাৰ ভিতৰত প্ৰেকিয়ৰ টু ভাইটামিন এ, মানে ভাইটামিন এ যে আহে তাৰ আগত কোনটো আহে, এইটো আহে প্ৰিকাৰ্চাৰ টু ভাইটামিন এ। এইটো কি কৰে, আমাৰ স্কিন আৰু চকুৰ হেল্থটো ভাল কৰি দিয়ে। মানে আমাৰ স্কিনৰ আৰু চকুৰ স্বাস্থ্যটো ভাল কৰিব, ভালকে দেখি পাব আপুনি। যাবাৰ যদি কাৰোবাৰ মানে চকু অলপ প্ৰব্লেম আছে, দেখি পায় বাৰু কিন্তু অলপ প্ৰব্লেম হয় কেতিয়াবা কেতিয়াবা, তো সেইটো ভাল কৰি দিব। স্কিনৰ কিবা প্ৰব্লেম থাকিলে সেইটো মানে ভাল কৰি দিব। তাৰপিছত ইয়াত আছে আমাৰ ভাইটামিন B12 বা B12 ক'ব পাৰে, ভাইটামিন 1, 2। ইয়াৰ কাম আছে এনাৰ্জি মেটাবলিজিম, মানে এনাৰ্জিটো আমি কিবা কিবি খালে তাৰ এনাৰ্জি পাওঁ আমি, কিন্তু সেইটো স্পীড হ'ব লাগিব। মেটাবলিজিম যে থাকে আপোনাৰ বডিত, এজিং আৰু আপোনাৰ বডিৰ ষ্টেমিনা বা এনাৰ্জি কিমান আছে সেইটো ডিচাইড কৰে। যদি আপোনাৰ মেটাবলিজিম কমটি, তেনেহ'লে আপুনি কি হ'ব, আপুনি পাতলা হৈ থাকিব। তাৰপিছতে মেটাবলিজিম কম আছে মানে ষ্টেমিনা নাই বডিত। যদি আপুনি মেটাবলিজিম বেছি বোলে, তো কি হ'ব, আপুনি জল্দি জল্দি হজম কৰিব পাৰিব বস্তুকেইটা, তাৰপিছতে ষ্টেমিনাও বেছি থাকিব আপোনাৰ। শকত হোৱা নোহোৱা সেইটো বেলেগ কথা বাৰু। তাৰপিছতে ছাপৰ্টছ নাৰ্ভ ফাংচন, প্ৰিভেন্টছ ফেটিক। ইয়াতে দেখা গৈছে আপোনাৰ নাৰ্ভ ফাংচন যে থাকে, নচৰ প্ৰব্লেমকেইটা ভাল কৰি দিয়ে যদি কিবা আছে। তাৰপিছতে ফেটিক নহয়, মানে আপুনি জল্দি জল্দি ভাগৰ নালাগে আপোনাক। আগত নহ'লে কি হ'ব, আপুনি যদি স্প্ৰুলিনা সেৱন নকৰাকে, এতিয়াতো খাই আছে যোনে খাই আছে সিহঁতি গম পাব। খোৱা আগত মানে, এতিয়া এইবছৰ খাই আছিলোঁ, তাতকে আগত যেনেকুৱা আছিলে বস্তুটো। হয়, তেতিয়া কি হৈছিলে, স্প্ৰুলিনা নাখা আগতে স্প্ৰুলিনা নাহা আগতে কি হৈছিলে, কি আমি জল্দি জল্দি ভাগৰ লাগি যায়, হয় নাই বস্তুটো। এতিয়া কি হ'ল, স্প্ৰুলিনা খোৱাৰ পিছত এনাৰ্জি সদায় থাকে বডিতে, কিবা কিবি কৰিলেও ভাগৰ নালাগে, ৰাতিপুৱা মৰ্ণিং উঠিব পাৰি। হেল্ল'। হয়, দেখা পাই আছোঁ। হয়, শুনি আছোঁ দিয়ক। তাৰপিছত ইয়াত আছে আইৰণ আপোনাৰ। আইৰণৰ কাম কি, বডিত আইৰণ যিমানে মানে বেছি হ'ব নালাগে, বেছি কমো হ'ব নালাগে, বেছিও হ'ব নালাগে, মানে বেলেঞ্চত থাকিব লাগে। তেতিয়া কি হয়, বডিত আইৰণৰ এটাই কাম আছে, অক্সিজেন ট্ৰান্সপৰ্টেশ্যন কৰা। মানে আমি যে শ্বাস লৈ থাকোঁ, তাত লাংছৰ পৰা গৈ কিনে তেজৰ পৰা আমাৰ পুৰা বডিত এইটো বস্তুটো যায় মানে। তো অক্সিজেনটো ট্ৰান্সপৰ্ট কৰে আমাৰ বডিত। তো এইটো বহুত দৰকাৰী বস্তু। স্প্ৰুলিনাই কি কৰে, এনিমিয়া হ'ব নিদিয়ে, মানে আইৰণটো ডেফিচিয়েঞ্চি হ'ব নিদিয়ে। স্প্ৰুলিনাৰ ভিতৰত আইৰণো আছে, তো এই কি কৰে, বডিত অক্সিজেন ট্ৰান্সপৰ্টেশ্যন কাৰণে হেল্প কৰে আমাৰ। এনিমিয়া মানে কি বস্তু, এটা বেমাৰী হয় য'ত আপোনাৰ বডিত আইৰণটো কম হৈ যায়। আইৰণ কম হ'লে আপুনি কি হ'ব, বহুত জল্দি ব্লেক আউট হৈ যাব। আপুনি অলপমান থিয় হ'ল বোলে, স্কুলৰ এছেম্বলিত খাৰা হৈ আছোঁ বোলে, বেহোচ। সেইকেইটা আইৰণ নাই বডিত, সেইটোৱে হ'ব। তাৰপিছত আপোনাৰ বুষ্ট এনাৰ্জি লেভেল, এনাৰ্জিটো বঢ়াই দিয়ে। যদি আপোনাৰ বডিত অক্সিজেনৰ কমি নাই, তেতিয়াহ'লে আপোনাৰ বডিত এনাৰ্জিও কমি নাই, সেইটোতো প্ৰমাণীয়। তাৰপিছতে ইয়াত প্ৰটিন আছে, প্ৰটিন 60% এপ্ৰক্স, এইটো এপ্ৰক্সিমেট আছে, 60% ওচৰা ওচৰি হ'ব পাৰে বুলি কৈছে। ষ্ট্ৰাকচাৰেল নিউট্ৰেণ্ট হয়, ৰিপেয়াৰ কৰে মাচল আৰু টিচু।
আৰু মাছল টিচু ৰিপেয়াৰিং কৰিব পাৰে ক্ষমতা আছে, এইটো যে প্ৰটিনটো আছে। তাৰপিছতে ছাপৰ্টছ গ্ৰথ, মানে এতিয়া আপুনি বডিটো ছাপ'জ কৰি লওক, এতিয়া সৰু এটা পোৱালিক মই খুৱাই আছোঁ, তো সিটো বাঢ়ি গৈ আছে, তাৰ এজটো হৈ আছে, তো সি যেনে যেনে বাঢ়ি যাব তাৰ যে গ্ৰথ হ'ব, মাছল গ্ৰথ হ'ব, বন গ্ৰথ হ'ব, বাকী চব বডিকেইটা বাঢ়ি গৈ আছে বস্তুকেইটা, তো সি স্প্ৰুলিনাটো সেৱন কৰিলে আৰু ভালকে খাব পাৰিব, কমপ্লেইন বনকেইটা দিব দৰকাৰেই নাই। আগতে আমি খুব খাইছিলোঁ বাৰু। এতিয়া আৰু লাষ্ট বস্তু আছে যে কেলচিয়াম, মেগনেছিয়াম, জিংক, এইকেইটা তিনিটা বেলেগ বেলেগ বস্তু হয়, একে নহয়। কেলচিয়াম বেলেগ বস্তু, মেগনেছিয়াম বেলেগ বস্তু আৰু জিংক বেলেগ বস্তু। যেনেকে আমাৰ বডিত আইৰণ দৰকাৰী বস্তু, সেনেকে কেলচিয়াম, মেগনেছিয়াম আৰু জিংকো অলপ অলপ মাত্ৰাতে বডিত থাকিব লাগে। এইকেইটা কি হয়, মিনাৰেল হয় যে আমাৰ বডিত হেল্প কৰে। কেলচিয়ামৰ কাম কি, বনৰ কাৰণে ভাল। তাৰপিছতে মেগনেছিয়ামৰ মাছল আৰু ইমিউন হেল্থৰ কাৰণে, জিংক আৰু মেগনেছিয়াম মাছল হেল্থ কাৰণে আৰু ইমিউনিটিৰ কাৰণে ভাল বস্তু, সেইটো লাগিব। নেক্সট আছে আমাৰ, এতিয়া আমি চাওঁ কেপচুলৰ যে স্প্ৰুলিনাৰ কেপচুলটো যে বাকলিটো, সেই বাকলি যে ট্ৰান্সপেৰেণ্ট প্লাষ্টিক নিচিনা চমকি থাকে, সেইটো বাকলিটো কেনেকে বনায়? সেইটো বাকলিটো যে বনাবৰ কাৰণে এহঁতি এটা কেমিকেল ইউজ কৰে, যাক শ্বৰ্ট ফৰ্মত INS 464 বুলি কোৱা গৈছে। ফেক্টৰী আৰু কোম্পানী ষ্টেণ্ডাৰ্ডত INS 464 বুলি কোৱা গৈছে। ইয়াৰ কেমিকেল নেম হৈছে হাইড্ৰক্সি প্ৰপিল মেথাইল চেলুলোজ। হাইড্ৰক্সি প্ৰপাইল মেথাইল চেলুলোজ বুলি কোৱা গৈছে, INS 464। এখন ইউজ কৰা গৈছে আমাৰ ইয়াত কেপচুলক পেক কৰিবৰ কাৰণে, স্প্ৰুলিনাৰ ভিতৰত ভৰাই কিনে এইটো বস্তুটো বাহিৰৰ পৰা পেক কৰি দিব। এইটো কি হয়, আপোনাৰ পেটত সোমাই কিনে আপোনাৰ ডিজল্ভ হৈ যায়, মানে এই বস্তুটো যে প্লাষ্টিক নিচিনা, প্লাষ্টিক নহয় বাৰু, এইটো প্লান্ট বেছড হয়, মানে প্লান্টৰ পৰা এক্সট্ৰেক্ট কৰি কিনে বনাই এইটো, তাৰপিছতে পেটত গৈ কিনে এইটো গলি যায়, গলি কিনে তাৰপিছতে সোমাই যাব আৰু। এইটো কি কৰে, ভেজিটেৰিয়ান ফ্ৰেণ্ডলি হয় বুলি কৈছে। জেলেটিন আগত বনাইছিলে, আগত যে বহুত 1980 এনেকা 2000ৰ আগত, মানে তেতিয়া আমি কেপচুল যে পাইছিলোঁ, সেইটো কেপচুলটো বনাবৰ কাৰণে জেলেটিন ইউজ কৰিছিলে। আৰু জেলেটিন ক'ৰ পৰা আহে জানেনে? জেলেটিন পাবৰ কাৰণে আপুনি হেৰি গাহৰি, তাৰপিছত কিবা কিবি মানে জানবৰ ফেটছ পাই যায়, সেই ফেটছৰ পৰা জেলেটিনটো এক্সট্ৰেক্ট কৰি কিনে তাৰ পৰা বনাইছিলে। আগৰ চাবোনো জেলেটিন পৰাহে বনাইছিলে। জেলেটিন এটা বহুত বেয়া বস্তু, বডি ফেটটো বঢ়াই দিয়ে, বেমাৰ মানুহটো আৰু বেমাৰে হ'ব পাৰে, এইটো চান্স। চবৰ লগত শ্বুট নকৰে এইটো বস্তুটো। এতিয়া এইটো কেপচুলৰ এখন চেলটো আমি যে ইউজ কৰিছোঁ, প্লান্ট বেছ হয়, কাৰো প্ৰব্লেম নহ'ব। যদি কোনোবা ভেজিটেৰিয়ান মানুহ, তেতিয়া প্ৰব্লেম নাই। তাৰপিছতে হয় আপোনাৰ মেইনটেইনছ কেপচুল ইণ্টিগ্ৰিটি ফৰ ইজি ছুৱেলয়িং। এখন কেপচুলটো দি কিনে বহুত ভাল বস্তু কৰিলে যে আমি কেপচুল নিচিনা টেবলেট নিচিনা খাব পাৰোঁ, পানীৰ লগতে খাই দিলে হৈ গ'ল আৰু। নহ'লে বা আৰু বেলেগ অপচন আছে, এতিয়াতো নতুনকৈ ওলাই গৈছে আপোনাৰ স্প্ৰুলিনা পাউডাৰো আহি গৈছে, ভাতৰ লগত মিলাই কিনে খাব পাৰি। কিন্তু তাত এটা বস্তু, ভাতটো বনাই কিনে খাব লাগিব। এইটো বস্তু কি হ'ল, আপুনি যেতিয়া মানে যেনেকে মন গ'ল তেনেকে খাব পাৰে। জিম গৈছোঁ বোলে, জিমত খাই কিনে গ'লো, হৈ গ'ল। ডাইৰেক্ট এটা টেবলেট লৈ যাব লাগে আৰু হৈ গ'ল। তাৰপিছতে আমাৰ এইটো হৈছে ডিজলভছ ইফিচিয়েণ্টলি ইন দ্য ডাইজেষ্টিভ চিষ্টেম ফৰ নিউট্ৰিয়েণ্ট ৰিলিজ। এখন বস্তু সেইটোৱে মই কৈছোঁ যে টেবলেটখন খাই দিলে আপোনাৰ কি হয়, ফটাফট হৈ যায় চব কামকেইটা। আপোনাৰ যদি আপুনি এতিয়া ভাবি লওক, আপুনি বোলে ভাত খাইছে, ভাত খালে যদি ভাতটো ডাইজেষ্ট হ'বৰ কাৰণে 2-3 ঘণ্টা কিবা লাগে, এখন ডাইজেষ্ট হ'বৰ কাৰণে 2-3 ঘণ্টা নালাগে, 10 মিনিটো নালাগে, ফটাফট হৈ যাব। আৰু ইফেক্টটো আপুনি ইমিডিয়েটলি দেখিব পাব। এনাৰ্জিটো ডাইৰেক্ট বুষ্ট হৈ যায়, সেইটো গম পোৱা যায়। তাৰপিছত এলাউজ ডেলিভাৰী অফ স্প্ৰুলিনা ইন এন ইজি টু কনজিউম কেপচুল উইদাউট ইউজিং এনিমেল প্ৰডাক্টছ। হয়, ইয়াতে কোৱা গৈছে আপোনাৰ এনিমেল প্ৰডাক্টছ 0%। এনিমেলৰ একোৱে নাই। এতিয়া আগৰ দিনত জেলেটিন ইউজ কৰিছিলে, জেলেটিনটো এনিমেল প্ৰডাক্ট হয়, সেইটো এতিয়া নন ভেজ হৈ যাব আপোনাৰ। কিন্তু এইটো যে আমি ইউজ কৰি আছোঁ, INS 464 প্লান্ট বেছড হয়, একদম মানে এনিমেলৰ একোৱে প্ৰডাক্ট নাই, কি কয় এইটো, জীৱ হত্যা কৰা নাই আৰু। তাৰপিছত ইয়াত আৰু কিছুমান বেলেগ প্ৰডাক্টছ হ'ব পাৰে, যেনেকা আমাৰ স্প্ৰুলিনা দিছিলে, তাৰপিছত কেপচুলটো বনাবৰ কাৰণে এটা কেমিকেল INS 464 ইউজ কৰিছিলোঁ আমি। সেনেকে আৰু অলপমান কিছুমান স্মল এমাউণ্টত মানে কিছুমান বস্তু থাকিব পাৰে ইয়াত। কি থাকিব পাৰে সেইকেইটা? এণ্টি কেকিং এজেণ্টছ থাকিব পাৰে। এণ্টি কেকিং এজেণ্টছ মানে স্প্ৰুলিনাৰ পাউডাৰটো বেয়া নহ'বৰ কাৰণে কিবা কিবি সিহঁতি মিলাই দিব পাৰে, যে এইটো ভাল হৈ থাকক, ষ্টেবিলাইজ হৈ থাকক। নহ'লে বা কি হয়, টেম্পাৰেচাৰটো আপ ডাউন কৰি থাকে। এতিয়া আপুনি ভাবি চাওক, ইমান দূৰ পৰা বস্তুকেইটা আহিব, কণ্টেইনাৰ কেইটাত আহিব, ইমান গৰমত, ৰ'দত বা ঠাণ্ডাত, ক'ৰ পৰা আহে, এইকেইটা মানে বস্তুটো বেয়া হ'ব চান্স আছে। এতিয়া মই শদিয়াৰ পৰা এটা চব্জি তিনিচুকীয়ালৈ পঠালে যদি বেয়া নহয়, নাযাব নেকি? সেইটোৱে বস্তু হ'ল এতিয়া। তো সেইটো বেয়া নহ'বৰ কাৰণে কিবা এটা কৰি কিনেতো দিব লাগিব, চিকিউৰ কৰি কিনে। তো সেনেকাই মানে এইটো স্প্ৰুলিনা পাউডাৰটো বা যিয়ে বস্তু হওক, চব চিকিউৰ কৰিবৰ কাৰণে এটা ষ্টেবিলাইজিং এজেণ্ট দিয়া গৈছে অলপ মাত্ৰাতে। সেইকেইটাও কিন্তু প্লান্ট বেছড হয় আপোনাৰ, কোনো এনিমেল প্ৰডাক্ট নাই সেইকেইটাতো। সেইকেইটা চব বেলেঞ্চ কৰি ৰাখে বস্তুকেইটা। তাৰপিছত এলাৰ্জেন্স, যোনে মানে কাৰোবাৰ থাকিব পাৰে গাখীৰৰ পৰা, বা ছয় বুলি কোৱা গৈছে, ছয়টো সেইটোৱে বস্তু য'ৰ পৰা নিউট্ৰেলা বনাই যায়, সেইকেইটাই হয় ছয়। ছয় প্ৰটিনত বহুত ভাল বস্তু হয়, প্ৰটিন ৰিচ থাকে সেইকেইটা। আৰু নাটছটো চবে গম পাওঁ আমি, আলমণ্ড হ'ব পাৰে, বাদাম হ'ব পাৰে, তাৰপিছতে পিষ্টা, এইকেইটা চব নাটছ কেটেগৰীত আহে। তো কিছুমানৰ থাকে যে এইকেইটাৰ পৰা এলাৰ্জি, তো সিহঁতৰ কাৰণে দিয়া গৈছে যে যদি এলাৰ্জি আছে
তেনেহ'লে অলপমান কনচালটেশ্যন দৰকাৰী, কেলে কি ইমানেও এমাউণ্টত নাই যে আপোনাৰ বহুত বেছি প্ৰব্লেম হৈ যাব, কিন্তু অলপ অলপ এমাউণ্টত দিয়া গৈছে, সেইকাৰণে অলপ চাই কিনে ল'ব যদি এলাৰ্জি আছে কাৰোবাৰ। নেক্সট আছে ইয়াত স্পুলিনাৰ অভাৰঅল বস্তুকেইটাতো আমি চালোঁ। এতিয়া স্পুলিনাৰ কি কৰে, প্ৰথম হৈ গ'ল আপোনাৰ ইমিউন চিষ্টেমটো বুষ্ট কৰি দিব, তাৰপিছত হৈ গ'ল আপোনাৰ দিমাগ সেইটো ভাল কৰি দিব, মানে কগনিশ্যন, কি বস্তুটো বুজা, বস্তু চাই কিনে পটককৈ মই কিবা ক'ব পৰা, সেইকেইটা হৈ যায় আৰু। তাৰপিছত নেক্সট আছে বডিটো ডিটক্সিফাই কৰি দিয়ে। বডি মেটেৰিয়েলছৰ বিষয়ে মই কৈ আছোঁ। এতিয়া অলপ আগতে ছাৰ এজনে আহিছিলে, কৈ গ'ল যে গুটকা, চিগাৰেট, ড্ৰাগছৰ প্ৰতি কোনোবাই কুৱেশ্যন কৰিছিলে চাগে, তেতিয়া কৈ গ'ল যে সেনেকা সিহঁতি এটা আঁতৰাব নোৱাৰে। এতিয়া মই কৈছোঁ যে যোনে খাই আছে গুটকা বা কি হয়, চিগাৰেটো হৈ গ'ল বা কি হৈ গ'ল, তো সিহঁতি এটা কথাটো বুজি ল'ব ভালকে, যে গুটকাটো খালে আমি গুটকাত কি থাকে, গুটকাত গ্লাছৰ গুৰি থাকে, সেইকেইটা আমাৰ মুখত যাব, তাৰপিছতে কাটি দিব, কাটিলেহে তেতিয়া এটা টেষ্টটো পায়, মানে কাটা জ্বলা টেষ্ট এটা পায়, সেইটো জ্বলা টেষ্টটো তাৰ পৰা আহে। তাৰপিছত সেই গুটকাত কোনে ইয়াত চিগনেচাৰ খায়, কোনোবাই বা ডাইৰেক্টৰ খায়, সেই আৰু কিছুমান থাকিব পাৰে, মই নাম নাজানো। চিগনেচাৰত ডাইৰেক্টৰত দেখা পায় যে আপোনাৰ এটা কিবা চিলভাৰ কালাৰৰ নিচিনা বস্তুটো, সেইটো যেতিয়া নতুন মাৰ্কেটত যেতিয়া লঞ্চ হৈছিলে, তেতিয়া সিহঁতি কৈছিলে যে এইটো মানে একদম চিলভাৰ হয় বোলে, এলুমিনিয়াম বোলে। যেনেকা আমাৰ বজাৰত বৰফি পায় যে, কাজু বৰফিৰ ওপৰতো অলপমান এলুমিনিয়াম ফইলৰ কিবা পাতলাকে শ্বিট এটা দি দিয়ে সিহঁতি, ভাল দেখাবৰ কাৰণে, দামী বোলে এনেকা ষ্টাইল। তো সেইটো বস্তুটো কৰিব নালাগে একচুৱেলি। বডিত হয় মেটেল দৰকাৰ আছে, বডিত মিনাৰেল লাগে, কিন্তু সেনেকা যদি মেটেল বডিত সোমাই যায় তো বডিৰ কাৰণে বেয়া। এতিয়া বডিত সেনেকা মেটেল সোমালে কেনেকে আমি ডিটক্সিফাই কৰিব পাৰোঁ? তো স্পুলিনে সেইটোও কাম কৰি দিব, আপোনাৰ বডিৰ পৰা এলুমিনিয়াম আৰু বেলেগ যে মেটেল থাকে সেইকেইটা ওলাই দিব। এলুমিনিয়ামটো চবতকে বেছি ডেঞ্জাৰাছ হয় আমাৰ বডিৰ কাৰণে। ব্ৰিটিছকেইটাই যেতিয়া আমাৰ ইণ্ডিয়াত আহিছিলে, তেতিয়া সিহঁতি এলুমিনিয়ামটো লৈ কিনে আহিছিলে। তাৰ আগত আমি কোনো এলুমিনিয়ামৰ কাঁহী বাতি একো ইউজ নাই কৰা। সিহঁতি এলুমিনিয়াম ইউজ কৰি কিনে যোন কেইদিকেইটা থাকে জেলৰ ভিতৰত, সিহঁতকে এলুমিনিয়ামৰ বস্তুত ভাত-চাত বনাই কিনে খুৱাইছিলে। এলুমিনিয়াম হয় এটা শ্ল' পয়জন। এইটো বস্তুটো মই যেতিয়া গম পালোঁ, তাৰ পৰা মই নিজৰ ঘৰত এলুমিনিয়ামৰ এটা বস্তু মানে থবলৈ নাই দিয়া আৰু। এলুমিনিয়ামটো শ্ল' পয়জন হয়, লাহে কাম কৰিব, কোনো গম নাপায়। এলুমিনিয়ামৰ পয়জন কি কৰিব পাৰে সেইটো বিষয়ে আমি অলপ ভালকে চাব লাগিব এদিন বহি কিনে, তেতিয়া আমি আৰু ভালকে গম পাম। এলুমিনিয়ামৰ কাৰণে কাৰোবাৰ কিডনী ফেইল হ'ব পাৰে, কাৰোবাৰ ডাইজেশ্যন যি চিষ্টেম থাকে সেইখনো ফেইল হ'ব পাৰে, ব্লাড পয়জনো হ'ব পাৰে, এনেকুৱা টাইপৰ কিবা আৰু কেঞ্চাৰো হ'ব পৰা চান্স আছে যদি চেঞ্চিটিভ মানুহ। নেক্সট আছে স্পুলিনাই আমাৰ বডিত নেচাৰেল এনাৰ্জি লেভেলটো ইম্প্ৰুভ কৰিব। তাৰপিছত কি কৰিব, হাৰ্ট, লিভাৰ আৰু চকুৰ হেল্থ তাকো ছাপৰ্ট কৰিব, ভাল কৰি দিব। ইমানে আছিলে আৰু। তাৰপিছতে চবেই গম পাইছোঁ যে আমি এইটো স্পুলিনাই কিমান দৰকাৰী বস্তু, ডেইলি কনজিউম কৰিব চবে, ডেইলি খাব, আৰু চবেই নিজৰ স্বাস্থ্যটো একদম সেৱন কৰি ভাল কৰি থাকিব। এটা সুস্থ লাইফ এটা পাব পাৰিব, যাত কাৰো প্ৰব্লেম নহয়, চবে এনাৰ্জি পাব। হয়, আজি ইমানে ক'লোঁ, থেংক ইউ। এতিয়া মই এইকেইটা কৈ দিছিলোঁ আৰু স্পুলিনাই এইকেইটা প্ৰটিন, ভিটামিন যিমানে থাকে আমাৰ ফুড আইটেমছ যে আমি ডেইলি খাই নাই পোৱা, সেইকেইটা বস্তু আমি পাই থাকিম আৰু এনাৰ্জি। থেংক ইউ। এতিয়া আজিৰ হোষ্ট মাইকটো হেণ্ড কৰি দিছোঁ। হয় ছাৰ, থেংক ইউ। হয়, থেংক ইউ ছাৰ। মীনা মেম, please continue। আমি এই বিষয়ে জ্ঞাত নাছিলো, আপুনি আমাক যিমানখিনি বুজালে তাৰ কাৰণে আপোনাক ধন্যবাদ জনাইছো। হয়তো আৰু নেক্সট প্ৰডাক্টৰ বিষয়ে আপুনি এনেধৰণে আমাৰ মাজত আগবঢ়াই লৈ যাব বুলি আমাৰ আশা থাকিল, কাৰণ আমি বস্তুটো জানিছো, স্পাইৰুলিনা বুলি জানিছো, হয় এইটো এটা আমাৰ স্বাস্থ্যৰ কাৰণে সুখাদ্য হয়। গতিকে তাৰ ভিতৰত কিমানখিনি কি ভিটামিন আছে, কিহৰ কাৰণে প্ৰয়োজনীয় বেছি, সেইখিনি আমি জনা নাছিলো। গতিকে আপুনি সুন্দৰভাৱে আগবঢ়াই লৈ গ'ল, তাৰ কাৰণে ধন্যবাদ জনাইছো, লগতে আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো। হয়, মীনা মেম, এতিয়া যিহেতু বিহুৰ বতৰ, গতিকে সকলোৱে ব্যস্ত থাকিব নিশ্চয়, আৰু মিটিংখন ইয়াৰ লগতে আপুনি চমু মন্তব্য ৰাখি মিটিংখন সমাপ্ত কৰিব পাৰিব। আমাৰ মাজত চাই লওঁ ওলেণ্টাইট ছাৰ আছে নেকি। ওলেণ্টাইট ছাৰ আছে যদি তেওঁ দুআষাৰ ক'ব পাৰিলেহেঁতেন, তেওঁ নাই যিহেতুকে। চ' ঠিক আছে, আপুনি মিটিংখন এণ্ড কৰিব পাৰিব। এতিয়া ময়ো অকণমান ওলাই যাম, গতিকে প্ৰশ্নটো আমাৰ সকলো টিমতে সদায় কৰি থকাই হয়। চ' জেচিতাই ছাৰো আহিব পৰা নাই, তেওঁ নিশ্চয় ব্যস্ত আছে, মই কল কৰিছিলোঁ। চ' আমাৰ মিটিংখন আমি ইমানতে সমাপ্ত কৰিব বিচাৰোঁ। কাৰোবাৰ বিশেষ বেছি ইমাৰ্জেঞ্চি যদি প্ৰশ্ন আছে আপোনালোকে হেণ্ড ৰাইজ কৰিব প্লিজ, তেতিয়া আমি লৈ ল'ব পাৰিম, আৰু নতুবা আমাৰ গ্ৰুপৰ মিটিঙতে আমি প্ৰশ্ন শিতানটো ৰাখিম। চ' আজি আমাৰ শেষৰ টপিক ল'বলৈ শ্ৰাৱণ ইংতি ছাৰো আমাৰ মাজত নাই বৰ্তমান। চ' এই টপিকটো আমি বাতিল কৰিম, আৰু নেক্সট মিটিঙত আমি ৰাখিবলৈ চেষ্টা কৰিম এই টপিকটো। হয় মেম, থেংক ইউ। হয়, আমাৰ থেংক ইউ। সকলো লিডাৰৰ মাজত কাৰোবাৰ যদি আপোনালোকৰ প্ৰশ্ন আছে আগবঢ়াব পাৰে, কাৰণ আমাৰ মেম যিহেতু উপস্থিত আছে, এইখিনি আপোনালোকক নিশ্চয় বুজাই দিবলৈ চেষ্টা কৰিব। হেণ্ড ৰাইজ কৰিব পাৰে, আৰু যদি কাৰো প্ৰশ্ন নাই তেতিয়াহ'লে মিটিংখন সমাপ্ত কৰিবলৈ আগবাঢ়ি যাম। ৱেলকাম। কাৰোবাৰ কিবা প্ৰশ্ন আছে নে আগবাঢ়ি আহিব।
মনিকা ফুকন মেম আহিছে, মেম আপুনি লৈ ল'ব, তেখেতৰ কিবা প্ৰশ্ন আছে। জগন্নাথ মাইনী ছাৰ আছে। হয়, প্লিজ ওয়েলকাম মনিকা ফুকন মেম। আপোনাৰ কিবা হয় প্ৰশ্ন মেম। আছে জনাব। হয় মেম হয় মেম, কন্টিনিউ কৰিব। শুনি আছো। মই আমাৰ ল'ৰাটোক মৰিংগাটো দিব পাৰিম তেনেহ'লে হয় হয়, দিব পাৰিব নিশ্চয়। মৰিংগাটো অলৰেডি আমি কৈয়ে থাকো। মৰিংগাটো হয় সকলো ব্যক্তিয়ে ল'ব পাৰিব, হাই প্ৰেছাৰ, ল' প্ৰেছাৰ, চুগাৰ, সকলোৱে ল'ব পাৰিব। হয় মেম। ত' মৰিংগাটো ছাৰে অলৰেডি কৈছে, মৰিংগাটো দিব আপুনি, আৰু নিউট্ৰাচিউটিকেল মিক্সটো দিব, আৰু হিমহিম দিব। মেডাম আৰু পাৰিলে আপুনি ডক্টৰ দেখাব এবাৰ। আৰু এইকেইটা প্ৰডাক্ট মৰিংগাটো আপুনি দি চাওক, মৰিংগাটো দি কেনেকুৱা ফলাফল পায়, আৰু নিউট্ৰাচিউটিকেলটো দি চাওক কেনেকুৱা ফলাফল পায়। ত' হিমহিমটো যদি আপুনি এতিয়া দিব নোখোজে, তেনেহ'লে এই নিউট্ৰাচিউটিকেল আৰু মৰিংগাটো দিয়ক। তাৰপিছত আপুনি চাব কেনেকুৱা হয়, 2 মাহ মান চাব। তথাপিও যদি আপোনাৰ হেল্থটো মানে ভাল নহয়, তেনেহ'লে আপুনি ডাক্তৰকো দেখাব এবাৰ। আৰু তাৰপিছত নহয় প্ৰয়োজন হ'লে মেম। আপুনি হিমহিমো লৈ ল'ব পাৰিব। আচ্ছা, মই মানে প্ৰথমবাৰ কথাটো আপোনাক ক'ব খুজিছোঁ। তাৰ আজি 1 বছৰৰ আগতে মানে তাৰ কি হ'ল, গেছ হ'ল। সি এটা ৰাতি অমলেট খাইছিলে, সি মানে বহুত শকত আছিলে, বুজিছেনে? অ তাৰ মানে 80 কিমান তাৰ ৱেট আছিলে। ঠিক 90 ওচৰা-ওচৰি তাৰ ৱেটটো আছিলে, বহুত শকত আছিলে। তাৰপিছতে তাৰ মানে এটা অমলেট খাই তাৰ ৰাতি গেছ হ'ল, গেছ হৈ তাৰ মানে হাৰ্টত ধৰিছিলেগে আৰু। ভগৱানৰ কৃপাত মানে সি ঠিক হ'ল। কিন্তু তাক 3জনমান মানুহ ডক্তৰক দেখুওৱা হ'ল। আপোনাৰ এইটো কিবা-কিবি বহুত কিবা-কিবি টেষ্ট কৰা হ'ল। তাৰ হেল্থত একো বেলেগ একো নাপালে। তাৰপিছত সি মানে কি কৰিলে, খোৱাবিলাক বহুত বাচিলে। বাচাৰ পিছত সি এক্সাৰচাইজ কৰিলে। তাৰপাছতে আপোনাৰ ৰাতিপুৱা দৌৰিব যায়। এনেকে কৰি তাৰ সি ক্ষীণালে। ক্ষীণোৱাৰ পিছত সি মানে এতিয়া একেবাৰে মোটাবই পৰা নাই ল'ৰাটো। অন্য একো অসুবিধা নাই। হয় কিন্তু সি মানে এনেকুৱা ধৰণে ক্ষীণাই গ'ল, এতিয়া মানে তাক দেখিলে বহুত তেনেকুৱা নিচিনা লাগি থাকে মানে। কিন্তু সি কাম-বন কৰিয়ে থাকে। ত' মই চিন্তা কৰিলোঁ যে মইতো এতিয়া দিব পৰা নহ'ব, সম্ভৱ নহ'ব। হয় হয়, মৰিংগাটো দিব মেম আপুনি ষ্টাৰ্টিং হয় মেম। মই এতিয়া মৰিংগাটোৰ ওপৰত পঢ়িলোঁ অলপমান। তাৰপিছত মই হয় ভাবিছোঁ মৰিংগাটোকে দিলে ভাল হ'ব নেকি বুলি আপোনাক সুধিবলৈ ল'লোঁ। হয়, ঠিক আছে মেম। থেংক ইউ। ঠিক আছে মেম। হয়, ঠিক আছে। থেংক ইউ মেম। আৰু কাৰোবাৰ প্ৰশ্ন আছে, প্লিজ হেণ্ড ৰাইজ কৰিব। হয়, আৰু কাৰোবাৰ বিশেষ প্ৰশ্ন থাকিলে হেণ্ড ৰাইজ কৰিব প্লিজ। হয়, যিহেতুকে হেণ্ড ৰাইজ অপশ্যন অহা নাই, জগন্নাথ মীনা মেমলৈ মাইকটো হেণ্ড অভাৰ কৰিছোঁ। জগন্নাথ মাহিলী ছাৰ হেণ্ড ৰাইজ কৰিছে। হয়, জগন্নাথ মাহিলী ছাৰ, ৱেলকাম। হয় মেম, নমস্কাৰ। হয় ছাৰ। মোৰ প্ৰডাক্টটো আজি ঘূৰি গ'ল, আপোনাক হোৱাটছএপত পঠাইছিলোঁ, চাওকচোন ইমেজটো কেনেকৈ এনেকৈ দেখুৱাইছে ষ্টেটাছটো। পাইছোঁ ছাৰ। হয় হয়, পাইছোঁ। কাষ্টমাৰ কেয়াৰত আকৌ ভালকৈ কথা পাতিব লাগিব। আপুনি কাষ্টমাৰ কেয়াৰ কল কৰিছিলে নে ছাৰ? হয়, আজি কল কৰিছোঁ দিনত, মোৰ আল্টাৰনেট নম্বৰ এটা ল'লে, কিন্তু প্ৰডাক্টটো গুচি গ'ল বুলি কৈছে তেখেতে। অ'কে, ঠিক আছে, এইটো চিন্তা কৰিব নালাগে। আকৌ আহিব, আমাৰ প্ৰডাক্ট ঘূৰি গ'লেও আকৌ আহিব। আপুনি নেক্সট টাইম কোম্পানীয়ে চেষ্টা কৰিব সম্পূৰ্ণ, ঠিক আছে? হয় হয় ত' আমাৰ প্ৰডাক্ট কেতিয়াও নেহেৰাই। আমি যেতিয়ালৈকে OTP কোড নাম্বাৰ নিদিওঁ, তেতিয়ালৈকে আমাৰ প্ৰডাক্ট কেতিয়াও নেহেৰাই। হয় হয়, কমপ্লেইন দিয়া হৈছে মেম, আজিও দিয়া হৈছে কমপ্লেইন। গোটেই 3 দিন কমপ্লেইন দি আছোঁ। হয় হয়, দি থাকিব লাগিব ছাৰ, অলপ ধৈৰ্য লাগিব। আমাৰ কেতিয়াবা প্ৰডাক্ট যদি লেট হৈ যায়, তেনেহ'লে অলপ ধৈৰ্য লাগিব। তাতে 15 দিন, 1 মাহো লাগি যায়। ত' কিছুমান ক্ষেত্ৰত আমাৰ 1 মাহো লাগিছে কেতিয়াবা। 10 বাৰ আমাৰ আগতে তেনেকে এজন মেমৰ 9 বাৰ প্ৰডাক্ট ঘূৰি গৈছে, 10 বাৰত পালে। ঠিক তেনেকে আমাৰ উলেন টাইট ছাৰৰো কেইবাবাৰো প্ৰডাক্ট ঘূৰি গৈছে, আৰু তেওঁ পালে। ত' তেনেকৈ আমাৰ এতিয়া অলপ দিনৰ আগতে আমাৰ কৰি মেমৰো প্ৰডাক্ট তেনেকে ঘূৰি গৈছিলে, আকৌ আহিলে। আমাৰ ৰূপামণি গগৈ মেমৰো প্ৰডাক্ট তেনেকে কেইবাবাৰো ঘূৰি গৈছে, আকৌ আহিলে, ফাইনেলি পালে। ত' তেনেকে আমাৰ প্ৰাঞ্জল গগৈ ছাৰৰো প্ৰডাক্ট ফাইনেলি পালে, তেনেকে ঘূৰি গৈছে 2-3 বাৰ। ত' এতিয়া আমাৰ লীল চেত্ৰী ছাৰৰো প্ৰডাক্ট এটা তেওঁ এড্ৰেছ চেঞ্জ কৰিছে, এবাৰ ঘূৰি গ'ল, আকৌ এড্ৰেছ চেঞ্জ কৰা হ'ল, এতিয়া তেখেতে পাব নতুন এড্ৰেছত। ত' তাৰ বাবে আমি অকমান অপেক্ষা কৰিব লাগিব ছাৰ, ঠিক আছে? হয় মেম, থেংক ইউ, শুভৰাত্ৰি। হয় হয়, থেংক ইউ। থেংক ইউ। হয়, ঠিক আছে মীনা নাথ মেম, আপুনি আগবঢ়াই দিয়ক, মিটিংখন এণ্ড কৰিব পাৰিব, যিহেতু আপোনাৰ প্ৰশ্ন নাই আজি। হয়, আৰু পুনৰ সকলোকে বহুত বহুত শুভেচ্ছা, বিহুৰ বাবে সকলোৰে বহুত বহুত শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। ত' নেক্সট উৎসৱৰ দিনা আমি সকলোৱে আকৌ একগোট হ'ম, আৰু মাহেকা মিটিঙতো আমাৰ তেনেকুৱা ইনফৰ্মেটিভ বাৰ্তা আমি কৰিম, আৰু আমাৰ এতিয়া নেক্সট টপিকৰ বাবে আমি তৈয়াৰী কৰিম, তাৰ বাবে সম্পূৰ্ণ ইনফৰমেশ্যন এনেকুৱা আমাৰ সকলো
আৰু যেতিয়ালৈকে আমাৰ প্ৰডাক্টছৰ নলেজ শেষ হৈ নাযায় প্ৰতিটো প্ৰডাক্টছে আমি এটা এটাকৈ এদিন আগবঢ়াবলৈ চেষ্টা কৰিম। চ' থেংক ইউ মীনা মেম, প্লিজ কণ্টিনিউ। হয় মেম, থেংক ইউ। আজি আমাৰ এটমি প্লেটফৰ্মত উপস্থিত থাকি সকলো লিডাৰে প্ৰথমৰ পৰা শেষলৈকে থাকি আমাৰ বহুতখিনি অভিজ্ঞতা লাভ কৰিলে বুলি মই আশা ৰাখিলোঁ। কাৰণ আমাৰ আমাৰ আনন্দ যোশী ছাৰে যিখিনি মন্তব্য কৰিলে সেইখিনি আপোনালোকে শুনিলে বা আৰু ছাৰে দেখাও দিলে। আমাক বিশ্বাস জন্মাবলৈ ছাৰে কেনেধৰণে আগবাঢ়ি গ'লে আমি এজন ভাল ৰেংকত উপনীত হৈ পেলাই আমি ভৱিষ্যতৰ কাৰণে আগবাঢ়ি যাব পাৰিম। তাৰপিছত আমাৰ এইফালে দুটা প্ৰডাক্টৰ বিষয়ে আমাৰ আগবঢ়ালে টেষ্টিমনি আলাউদ্দিন ছাৰ আৰু দেৱকান্ত তামুলী ছাৰে। গতিকে স্পাইৰুলিনাৰ বিষয়ে সুন্দৰভাৱে আমাক বিস্তৃতভাৱে আগবঢ়াই দিলে অমিত শইকীয়া ছাৰ। গতিকে তেখেতসকললৈ ধন্যবাদ জনাইছো। আৰু লগতে আজি যিহেতু বিহুৰ বতৰ সকলোৰে, তাৰ মাজতো ইমান ধৈৰ্য সহকাৰে আপোনালোকে মিটিংখনত উপস্থিত আছে, তাৰ কাৰণে ধন্যবাদ জনাই আজি মিটিংখন ইমানতে সমাপ্ত বুলি ঘোষণা কৰিলো। আপোনালোকে এজন এজন ওলাই যাব পাৰিব। গুড নাইট এভৰিৱান।